নমস্কাৰ। আজিৰ এই বিশেষ উদ্বোধনী অনুষ্ঠানৰ মঞ্চত উপবিষ্ট ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্ত মহোদয়, মঞ্চত উপবিষ্ট সংস্কৃত বিভাগৰ সন্মানীয় মুৰব্বী অধ্যাপিকা সুদেশনা ভট্টাচাৰ্য মহোদয়া, এই সভাগৃহত উপস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগকে ধৰি আন বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপকবৃন্দ, প্ৰাক্তন অধ্যাপক-অধ্যাপকবৃন্দ, গৱেষক ছাত্ৰ-ছাত্ৰীসকল আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকল, মই পোনপ্ৰথমতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সন্মানীয় ননীগোপাল মহন্ত আৰু সংস্কৃত বিভাগৰ সন্মানীয় মুৰব্বী অধ্যাপিকা ডক্টৰ সুদেশনা ভট্টাচাৰ্য মহোদয়াক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দৰে অভাজনক আপোনালোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংযুক্ত অধ্যাপক হিচাপে নিযুক্তি দি সন্মানিত কৰিছে, কৃতাৰ্থ কৰিছে। আমি সন্মানীয় ভাইচ চেঞ্চেলৰ, সন্মানীয় উপাচাৰ্য মহোদয় আৰু মুৰব্বী অধ্যাপিকা ডক্টৰ ভট্টাচাৰ্য মহোদয়া প্ৰমুখ্যে সমগ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ আজিৰ বক্তৃতাৰ বিষয় সংস্কৃত অধ্যয়নৰ গুৰুত্ব আৰু ভাৰতীয় জ্ঞান পৰম্পৰা, দুটা বৃহৎ বিষয়। কিন্তু প্ৰথমতেই দুই তিনিটা স্পষ্টীকৰণ। কোনোবাই প্ৰশ্ন উঠিব পাৰে, মই হিচাপ বিজ্ঞানৰ ছাত্ৰ আছিলোঁ, গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰ। পৰৱৰ্তী সময়ত আপোনালোকক উপাচাৰ্য মহোদয়ে কৈছে পৰিবহণ বিভাগত বিষয়া হিচাপে কৰ্মৰত আছিলোঁ। আৰু ইয়াত মই ধৃষ্টতা কৰিছোঁ সংস্কৃত বিভাগত আহি সংস্কৃত অধ্যয়নৰ গুৰুত্ব এই বিষয়ত বক্তৃতা দিয়াৰ বাবে মই ধৃষ্টতা কৰিছোঁ। সংস্কৃত শাস্ত্ৰৰ ভিতৰতে এখন শাস্ত্ৰ আছে, শাস্ত্ৰখনৰ নাম বেদান্ত সাৰ। এখন বেদান্ত সাৰ নামৰ গ্ৰন্থ আছে। বেদান্ত সাৰ নামৰ গ্ৰন্থটো কৈছে আচল যোগ্যতা যিকোনো বিষয়ৰ ওপৰত বক্তৃতা দিয়াৰ বাবে যদি মই অধিকাৰী হ'বলৈ বিচাৰোঁ তেনেহ'লে মোৰ 4টা গুণ থাকিব লাগিব। আৰু সেই গুণকেইটা হ'ল যে নিত্যত্ব, নিষ্কামতা, বিবেক আৰু বৈৰাগ্য। আমি সেই 4টাৰ কথা বাৰু বাদ দিছোঁ। কিন্তু তাৰ পিছত একেই বেদান্ত সাৰত কোৱা হৈছে 8ৰ পৰা 10 নম্বৰ শ্লোকৰ ভিতৰত কৈছে এটা বিষয় কেতিয়া মনোগ্ৰাহী হৈ উঠে, তাত 4টা বিষয়ৰ যদি যথোপযুক্তভাৱে যদি সমন্বিত হয়, এটা হ'ল সম্বন্ধম, দ্বিতীয়টো প্ৰয়োজনম, তৃতীয়টো বিষয়ম আৰু চতুৰ্থটো হ'ল অধিকাৰী। যিজনে বক্তৃতা দিছে তেওঁৰ অধিকাৰ কিমান বক্তৃতাৰ ওপৰত। গতিকে মই মোৰ বক্তৃতা আজি ইয়াত সংস্কৃত অধ্যয়নৰ গুৰুত্ব, মোৰ যোগ্যতা, মই যিটো যোগ্যতা বা যিটো ৰন্ধ্ৰেৰে প্ৰৱেশ কৰিব বিচাৰিছোঁ সেই বিষয়ে আপোনালোকৰ আগত স্পষ্ট কৰি দিব বিচাৰিছোঁ। মহাঋষি শ্ৰী অৰবিন্দই ভাৰতীয় সংস্কৃতিৰ ভিত্তি শীৰ্ষক গ্ৰন্থখনত লিখিছে যে কেতিয়াবা আমি নিজৰ সংস্কৃতিৰ বিষয়ে, আমি যিসকলে এটা সংস্কৃতিৰ মাজত লালিত পালিত হৈছোঁ, সেই সংস্কৃতিটোৰ প্ৰতি থকা আমাৰ পক্ষপাতমূলক দৃষ্টিভংগীৰ বাবে আমি তাৰ মাজত থকা ত্ৰুটি আমাৰ লক্ষ্য নহ'বও পাৰে, আমাৰ পৰিলক্ষিত নহ'বও পাৰে। আৰু সেইবাবে কেতিয়াবা আমাক বিদেশী সমালোচনাৰ প্ৰয়োজন আছে, যিজনক আমি আপাত দৃষ্টিত মোৰ নিজৰ সংস্কৃতিৰ বিষয়ে একো নাজানে বুলি আমি জানো। কাৰণ কিয়? মোৰ নিজৰ পক্ষপাতমূলক দৃষ্টিভংগীৰ বাবে মোৰ নিজৰ সংস্কৃতিৰ মাজত থকা ত্ৰুটি মোৰ চকুত নপৰিবও পাৰে। আকৌ এটা কাৰণ কৈছে যে বিকজ অফ অভাৰ ফেমিলিয়াৰিটি, মোৰ নিজৰ সংস্কৃতিৰ সৈতে মোৰ যিটো অতি পৰিচয় হেতু, অভাৰ ফেমিলিয়াৰিটি, মোৰ অতি পৰিচয় হেতু, এই সংস্কৃতিৰ ভিতৰত থকা বহু ভাল গুণ আই মে মিছ।
আৰু সেইবাবেও আমাক কেতিয়াবা কেতিয়াবা ভগিনী নিবেদিতাৰ দৰে মহান ব্যক্তিৰ ভাৰতীয় সংস্কৃতি বিষয়ক সমালোচনাই আমাক উপকৃত কৰিব পাৰে আৰু সেইবাবে আমি কেতিয়াবা কেতিয়াবা আমাৰ সংস্কৃতিৰ বিষয়ে কোৱা আমাৰ সংস্কৃতিৰ বিষয়ে অনভ্যস্ত এজন ব্যক্তিৰ কথায়ো আমাক মুগ্ধ কৰিব পাৰে গতিকে মই এজন অনভিজ্ঞ হিচাপে সংস্কৃত বিভাগৰ ভিতৰৰ ছাত্ৰ বা ভিতৰৰ অধ্যাপক নোহোৱা হিচাপত হয়তো আমাৰ কথায়ো কেতিয়াবা আপোনালোকক মুগ্ধ কৰিব পাৰে মোৰ ৰন্ধ্ৰ যিটো ৰন্ধ্ৰেৰে মই প্ৰৱেশ কৰিব বিচাৰিছো আৰু দ্বিতীয়টো হ'ল আপোনালোকৰ দৰে সংস্কৃত শিকাৰ সৌভাগ্য নোহোৱাৰ পৰিণতি স্বৰূপে আমাৰ জ্ঞান অন্বেষণৰ যাত্ৰাত আমি যিবোৰ দুৰ্ভোগ ভুগিব লগা হৈছে সেই দুৰ্ভোগবোৰৰ অভিজ্ঞতাসমূহ আপোনালোকৰ সৈতে ভাগ কৰিব আহিছোঁ আমি গতিকে মোৰ যিটো অধিকাৰ দি ভেৰি ইগনোৰেঞ্চ ইজ মাই কোৱালিফিকেশ্যন যে সংস্কৃতৰ বিষয়ে মোৰ যিটো অজ্ঞানতা আৰু এই অজ্ঞানতাৰ পৰিণতি স্বৰূপে আমি যিবোৰ দুৰ্ভোগ ভুগিব লগা হৈছে সেই দুৰ্ভোগবোৰৰ যিটো অভিজ্ঞতা সেইবোৰ আপোনালোকৰ সৈতে আমি বৰ্ণনা কৰিবলৈ বিচাৰিছোঁ কিন্তু প্ৰথমতে আমি সংস্কৃত অধ্যয়নৰ বিষয়ে আমি আহিম কিন্তু প্ৰথমতে আমি ভাষাৰ গুৰুত্ব এটা জাতিৰ জীৱনত ভাষাৰ গুৰুত্বৰ বিষয়ে আমি অলপমান জানি ল'ব বিচাৰিছোঁ ভাষাৰ গুৰুত্ব শ্ৰী অৰবিন্দৰ এখন কিতাপত এটা খুব ভাল প্ৰবন্ধ আছে যিটোৰ বিষয়ে আমি পৰৱৰ্তী সময়ত আমাক মুৰব্বী অধ্যাপিকাই সুযোগ দিলে আমি ইয়াতেই সেই বিষয়টো আমি আলোচনা কৰিম ডাইভাৰ্চিটি ইন ওৱাননেছ নামৰ এটা তেওঁৰ প্ৰবন্ধ আছে যে ঐক্যৰ মাজত বৈচিত্ৰ্য আৰু সেই প্ৰবন্ধটোতেই তেখেতে কৈছে যে ফৰ ইচ লেংগুৱেজ ইজ দি চাইন এণ্ড পাৱাৰ অফ দি সোল অফ দি পিপল কি কৈছে চাইন এণ্ড পাৱাৰ অফ দি সোল অফ দি পিপল which naturally speaks it গতিকে আমি এতিয়া কোনোবাই প্ৰশ্ন কৰিব পাৰে যে সংস্কৃতটো আমি স্বাভাৱিকভাৱে এতিয়া কথা নাপাতো হয় এই যে নিশ্চিতভাৱে সেই বিষয়েও মই পৰৱৰ্তী সময়ত আহিম যে কিয় সংস্কৃত আমাৰ বাবে এতিয়াও আমাৰ আত্মাৰ ভাষা হৈ আছে কিয় আত্মাৰ ভাষা হৈ আছে আমাৰ নিজৰ যিবোৰ তাৰ সংস্কৃতৰ পৰৱৰ্তী সময়ত যিবোৰ ধ্ৰুপদী ভাষা ইয়াত বিকশিত হৈছিল তাৰ পিছত যিবোৰ আধুনিক ভাৰতীয় ভাষা বিকশিত হৈছিল সেইবোৰৰ সমান্তৰালকৈ কিয় সংস্কৃতৰ প্ৰয়োজন আছে কিন্তু আমি প্ৰথমতে বুজিব লাগিব যে এটা ভাষাৰ জাতিৰ জীৱনত গুৰুত্ব যে ইটছ ডেভেলপছ therefore its own peculiar spirit thought temperament way of dealing with life and knowledge and experience মই তাৰ পিছত যিটো শ্ৰী অৰবিন্দই একেবাৰে শেষত এটা কথা কৈছে যে therefore it is of the utmost value to a nation a human group soul to preserve its language and to make of it a strong and living cultural instrument a nation race or people which loses its language cannot live its whole life or its real life and this advantage to the national life is at the same time an advantage to the general life of the human race অর্থাৎ মই মোৰ ভাষাক যদি সমৃদ্ধ কৰি ৰাখিব পাৰো সেই সমৃদ্ধকৰণৰ জৰিয়তে মই বিশ্ব সভ্যতালৈকেও মই অৱদান আগবঢ়াব পাৰিম আৰু সেইবাবেই আমি আমাৰ যিটো ভাষাৰ গুৰুত্বৰ বিষয়ে মই সাধাৰণভাৱে এইখিনি কথা মই প্ৰথমতে কৈ ল'ব বিচাৰিছোঁ কিন্তু আমাৰ বিষয়টো হ'ল যে ভাৰতীয় জ্ঞান পৰম্পৰা আৰু সংস্কৃত অধ্যয়নৰ গুৰুত্ব তেনেহ'লে আমি আহিছোঁ ভাৰতীয় জ্ঞান পৰম্পৰা বুলি ক'লে আমি কি বুজো যে বিগত প্ৰায় এক দশকৰ পৰা এই বাক্যাংশ আমি শুনি আহিছোঁ অৰ্থাৎ 2014 চনমানৰ পৰা তাৰ আগলৈকে আমি বাক্যাংশ বা যিটো শব্দ শুনিছিলোঁ সেইটো হ'ল ভাৰত তত্ত্ব ইণ্ডোলজি তেনেহ'লে কি ইণ্ডোলজি আৰু ইণ্ডিয়ান নলেজ ছিষ্টেম দুটা পৃথক বস্তু নে দুটা একেই বস্তু নে এই যে কোৱা ধৰণত এই যে নতুন বটলত
আমি পুৰণা বটলত আকৌ নতুন আমি মদ আমি সুমুৱাইছোঁ নেকি নে দুটাৰ মাজত এটা পাৰ্থক্য আছে যে এই যিটো ভাৰতীয় জ্ঞান পৰম্পৰা ইণ্ডিয়ান নলেজ চিষ্টেম আৰু ইণ্ডোলজি আমি সেই বিষয়ে অলপমান প্ৰথমতে ধাৰণা ল'ব বিচাৰিছোঁ কিন্তু মই ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে ইয়াত আমি বিতংভাৱে আলোচনা নকৰোঁ প্ৰথমতেই এই কথাটো কৈ লোৱা উচিত যে ইণ্ডিয়ান নলেজ চিষ্টেম ইজ এন ইভলভিং সাবজেক্ট so it could be variously defined by various authors ভিন জনে ভিন ধৰণে ইয়াক ব্যাখ্যা কৰিব পাৰে কাৰণ ই এটা ক্ৰমবিকাশশীল বিষয় মাত্ৰ বিগত এক দশকৰ পৰা এই ফ্ৰেজ এই যিটো বাক্যাংশ আমি শুনিবলৈ পাইছোঁ বিভিন্ন কিতাপো প্ৰকাশিত হৈছে কিন্তু এখন কিতাপৰ মাত্ৰ এশাৰী বাক্যৰে ভাৰতীয় জ্ঞান পৰম্পৰাৰ এটা সূত্ৰ তেওঁলোকে উপস্থাপন কৰিবলৈ যত্ন কৰিছে আৰু সেই সংজ্ঞাটোৱে অন্ততঃ মোক মুগ্ধ কৰিছে আৰু ইন মাই অপিনিয়ন ইটছ এ কম্প্ৰিহেনচিভ ডেফিনেশ্যন অন IKS কিতাপখন IKS কনচেপ্ট এণ্ড এপ্লিকেশ্যন ৰিটেন বাই B. Mahadevan, Binayak, Rajat Bhatt and Nagendra Pavna RM. তেওঁলোকে কৈছে যে IKS is a generic phrase. IKS is a generic phrase that covers practically everything about India. ভাৰতৰ সাহিত্য, ভাৰতৰ দৰ্শন, ভাৰতৰ ভাষা, ভাৰতৰ ভূগোল, ভাৰতৰ সমাজ, ভাৰতৰ ৰাজনীতি, ভাৰতৰ অতীত, ভাৰতৰ বৰ্তমান, ভাৰতৰ ভৱিষ্যত, একেবাৰে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে covers practically everything about India, though it could be variously defined by various authors. Because IKS is a generic phrase that covers practically everything about India. মই এই বাক্যশাৰীয়ে মই আটাইতকৈ সামগ্ৰিক এটা ভাৰতীয় জ্ঞান পৰম্পৰাৰ সামগ্ৰিক এটা সংজ্ঞা হিচাপে মই গ্ৰহণ কৰিছোঁ আৰু সেই দৃষ্টিৰে ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে অন্ততঃ মই ব্যক্তিগতভাৱে 5000 জনম গ্ৰহণ কৰিলেও মই কৈ শেষ কৰিব নোৱাৰিম বিকজ অলমোষ্ট ইটছ ইনফাইনাইট কিয় কৈছে যে for a nation with more than 5,000 years of recorded history, abundant cultural and archaeological artifacts, literature, social and community practices, defining what constitutes Indian knowledge is itself a huge challenge. তেনেহ'লে আমাক কোনোবাই যদি প্ৰশ্ন কৰে তেনেহ'লে যে IKSৰ এমবিট কি হ'ব, পৰিধি কি হ'ব? মই ইতিমধ্যে পৰিধিৰ বিষয়ে ক'লো যে লিটাৰেচাৰ, culture, social practices, historical evidence, and other such knowledge assets available in all Indian languages as well as in all Indian dialects. কেৱল মাত্ৰ সংস্কৃততেই নহয়, কেৱল মাত্ৰ 10টা ধ্ৰুপদী ভাষাতেই নহয়, কেৱল মাত্ৰ 16টা 17টা আধুনিক ভাৰতীয় ভাষাতেই নহয়, আনকি প্ৰতিটো উপভাষা, প্ৰতিটো পঠ্য ভাষাৰ মাজতো য'তেই জ্ঞান পৰম্পৰা, য'তেই জ্ঞানৰ সন্ধান পোৱা যাব, সেই সকলোবোৰেই ভাৰতীয় জ্ঞান পৰম্পৰাৰ পৰিধিৰ অন্তৰ্গত। কিন্তু আপোনালোকৰ মনত আৰু এটা প্ৰশ্ন উত্থাপিত পাৰে হ'ব, why everything about India should be regarded as Indian knowledge system? যে ভাৰতৰ লগত জড়িত যিকোনো কথাই ভাৰতীয় জ্ঞান পৰম্পৰা কিয় হ'ব সেই বুলি এটা প্ৰশ্ন উত্থাপিত পাৰে হ'ব। তেতিয়া আপোনালোকৰ উত্তৰ কি হ'ব? যদি কোনোবাই সোধে ইয়াত যিজন এই যে কিতাপখনত যেতিয়া ক'লে যে IKS is a generic phrase that covers practically everything about India, যদি তাৰ পিছতে সোধে why practically everything about India should be regarded as Indian knowledge system, because যদি আমাক কোনোবাই সোধে আমি যেটো স্পষ্ট উত্তৰ দিব লাগিব, because everything associated with India is also associated with a knowledge. মই এটা সাধাৰণ উদাহৰণ দিবলৈ গৈছো।
আমাৰ ভাৰতবৰ্ষত বিবাহিত মহিলাসকলে মূৰত সেন্দুৰ লয় আমি ভাবিছোঁ এইটো এটা পৰম্পৰা মই ইয়াত এটা আপোনালোকৰ আগত এটা মই ব্যাখ্যা এটা দিম you may disagree with me you may reject it কিন্তু অন্তত এই যে হিন্দুৰ লোৱা কথাটোৰ লগত তাৰ অন্তৰালতো এটা জ্ঞান পৰম্পৰা বিজড়িত হৈ আছে কি জ্ঞান পৰম্পৰা ভাৰতবৰ্ষই কৈছে আজিকালি আধুনিক নাৰীবাদত এই যে মূৰত হিন্দুৰ লোৱা কথাটো কি হিচাপে দেখুওৱা হয় এয়া যেন তেওঁৰ স্বামীৰ প্ৰতি দাসত্বৰ পৰিচয় এটা স্বামীৰ প্ৰতি দাসত্বৰ পৰিচয় কিন্তু ইটছ এ প্ৰপোগাণ্ডা ভাৰতবৰ্ষই কৈছে কৃষ্ণৰ কেৱল 16,000 গোপিনীয়েই নাছিল কৈছে পৃথিৱীৰ যিমান নাৰী আছে প্ৰত্যেকে আচলতে নিজৰ মানৱ স্বামীৰ জৰিয়তে জগতৰ প্ৰতীক স্বামী হিচাপে পাবলৈ বিচাৰে প্ৰত্যেকেই গোপী হ'বলৈ বিচাৰে জগতৰ মানৱীয় স্বামীৰ জৰিয়তে আচলতে তেওঁলোকৰ লক্ষ্য হ'ল জগতৰ স্বামী আৰু সেইভাবে যেতিয়া মূৰত হিন্দুৰ লয় তেতিয়া তেওঁলোকে প্ৰথম মন্ত্ৰটো ক'ব লাগে ওম কৃষ্ণায় নমঃ যেতিয়া কপালত হিন্দুৰ লয় তেতিয়া মন্ত্ৰটো উচ্চাৰণ কৰিব লাগে ওম কেশৱায় নমঃ যেতিয়া কণ্ঠত হিন্দুৰ লয় তেতিয়া আচলতে উচ্চাৰণ কৰিব লাগে ওম গোবিন্দায় নমঃ যেতিয়া হাতত সেন্দুৰ লয় তেতিয়া উচ্চাৰণ কৰিব লাগে ওম মধুসূদনায় নমঃ যেতিয়া কাপুৰত সেন্দুৰ লয় তেতিয়া উচ্চাৰণ কৰিব লাগে ওম বাসুদেৱায় নমঃ মই কেৱল এটা উদাহৰণ দিছো যে এভৰিথিং এছ'চিয়েটেড উইথ ইণ্ডিয়া ইজ অলছো এছ'চিয়েটেড উইথ এ নলেজ ভাৰতবৰ্ষত এই যে 12টা মাহত 13টা উৎসৱ একেবাৰে কাশ্মীৰৰ পৰা কন্যাকুমাৰীৰ পৰা মেঘালয়ৰ পৰা কেৰালালৈকে আমাৰ কিছুমান আমাৰ বামপন্থী বন্ধুসকলে সমালোচনা কৰে কেতিয়াবা ইটিকিং কৰে কিন্তু আজিৰ পৰা অন্তত আপোনালোকে এটা নিৰ্ভীকভাৱে উত্তৰ দিব আপোনালোকে গৱেষণা কৰাৰ বাবেও এইটো এটা ডাঙৰ সমল যিকোনো উৎসৱ গ্ৰহণ কৰক ভাৰতবৰ্ষৰ যিকোনো উৎসৱ গ্ৰহণ কৰক তাৰ অন্তৰালত মাত্ৰ 4টা বস্তু পাব কৰবাত এটাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে কৰবাত 3টাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে কৰবাত হয়তো 2টাৰ ওপৰত ভাৰতবৰ্ষৰ যিকোনো অনুষ্ঠান যিকোনো উৎসৱ যিবোৰ সাধাৰণ দৃষ্টিত অযৌক্তিক যেন লাগে আৰু এই 4টা কি এটা হ'ল ঐক্যম ইউনিটি দ্বিতীয়টো হ'ল সামৰ্থ্যম পাৱাৰ তৃতীয়টো হ'ল ফ্ৰীডম স্বাতন্ত্ৰ্যম আৰু চতুৰ্থটো হ'ল জ্ঞানম নলেজ এই 4টা বস্তুৰ ভিতৰত এটা নহয় এটা ভাৰতৰ প্ৰতিটো উৎসৱৰ অন্তৰালত আপুনি যদি গৱেষণা কৰে ইয়াৰ এটা নহয় এটা পাবই ঐক্যম সামৰ্থ্যম স্বাতন্ত্ৰ্যম আৰু জ্ঞানম কিয় কৈছে কাৰণ আদৰ্শ সমাজৰ এই 4টাই হ'ল ভিত্তিভূমি মই কোৱা নাই মহাৰিষিয়ে কৈ থৈ গৈছে কৈছে আদৰ্শ সমাজ মানে হ'ল জগন্নাথৰ ৰথ মানে কি মনুষ্য সমষ্টিৰ মাজত অন্তৰ্নিহিত ভগৱানৰ বাহন সেই ভগৱানৰ বাহন মানে হ'ল জগন্নাথৰ ৰথ আৰু এই জগন্নাথৰ ৰথৰ 4টা চক্ৰ এই 4টা চক্ৰ কি এটা হ'ল ঐক্যম স্বাতন্ত্ৰ্যম সামৰ্থ্যম আৰু হ'ল জ্ঞানম মই কেৱল মাত্ৰ এটা why everything about India is a knowledge because everything associated with India is also associated with a knowledge tenole ইয়াৰ হল পরিধিৰ বিষয়ে আমি কলো tenole time dimension কৈছে যে the other aspect of the issue is the time dimension knowledge assets available in India from the prehistoric time to the current day will all qualify to be part of the IPS. গতিকে সমগ্র ভারতবর্ষৰ বিষয়ে জ্ঞানেই হল ভারতীয় জ্ঞান পরম্পরা সেই বিষয়ে আমি আৰু অধিক আমি ইয়াত ব্যাখ্যা নকৰো কেৱল মাত্ৰ এই যে ভারতীয় জ্ঞান পরম্পরা বুলি কলে এনিথিং রিলেটিং টু ইন্ডিয়া আমি আমাৰ ইয়াৰ পিছত যেটো আমাৰ মুখ্য বিষয় আমি সেইটোলৈকে আহিছো যে সংস্কৃতৰ
সংস্কৃত অধ্যয়নৰ গুৰুত্ব আমি ভাষাৰ গুৰুত্বৰ বিষয়ে আমি ক'লো তাৰ পিছত মই প্ৰথমতেই সংস্কৃতৰ বিষয়ে পণ্ডিত নেহেৰুৱে কৈ থৈ যোৱা এষাৰি বাক্য পণ্ডিত নেহেৰুৱে কৈছিল this is the magnificent inheritance and so long as it endures and influences the life of our people the basic genius of India will continue মই মহাৰিকিয়ে কি কৈছে সেইখিনি মই কম বাৰু মই পিছত কিন্তু পণ্ডিত নেহেৰুৱে কোৱা কথা মই প্ৰথমতেই যে সংস্কৃত অধ্যয়নৰ গুৰুত্ব if India can exist without her spirituality if India can exist without her philosophy তেনেহলে সংস্কৃত অধ্যয়নৰ কোনো গুৰুত্ব নাই যদি আমি এখন যদি গীতাবিহীন ভাৰতবৰ্ষ এখন বেদবিহীন ভাৰতবৰ্ষৰ কথা যদি কল্পনা কৰিব পাৰো যদি আমি কল্পনা কৰিবলৈ পাৰো তেনেহলে সংস্কৃত অধ্যয়নৰ কোনো গুৰুত্ব নাই কিন্তু in my opinion without Gita India ceases to exist যে গীতা উপনিষদ বেদ ভাৰতৰ কাব্য ভাৰতৰ সাহিত্য ভাৰতৰ শিল্প তবিহনে ভাৰত অস্তিত্বহীন ভাৰত যিমানেই অৰ্থনৈতিকভাৱে সুপাৰ পাৱাৰ নহওক কিয় গতিকে প্ৰথম যিটো মোৰ অধ্যয়নৰ গুৰুত্বৰ বিষয়ে মই ক'বলৈ গৈছো যে যদি ভাৰত মানে যদি আমি কেৱল মাত্ৰ ভূমি আমাৰ যিটো অৰ্থনীতি ৰাজনীতি আৰু যদি ভূগোলক যদি নুবুজো আমি আমাৰ সমগ্ৰ সংস্কৃতি আমাৰ সমগ্ৰ জীৱন আৰু আমাৰ সমগ্ৰ আধ্যাত্মিকতাক যদি আমি বুজো তেনেহলে উইদাউট সংস্কৃত ইণ্ডিয়া cannot exist even for a moment মই একেবাৰে সামগ্ৰিকভাৱে কৈছো আৰু সেইভাবে বহুদিন আগতেই মহাৰিকিয়ে আপোনালোক মই সেই বিষয়ে কেৱল মাত্ৰ তেওঁৰ কথাখিনি আপোনালোকৰ ওচৰত মই কেৱল মাত্ৰ উপস্থাপন কৰিম যে বৰ্তমানৰ যুগত সংস্কৃত কি ধৰণে জীয়াই থাকিব পাৰে কেনে ধৰণে জীয়াই থাকিব পাৰে এখন সংস্কৃত ষ্টাডিজ নামৰ এখন পিৰিয়ডিকেলৰ সংস্কৃত ৰিচাৰ্চ নামৰ এখন পিৰিয়ডিকেলৰ বিষয়ে তেওঁ এটা লেখা লিখিছিল আৰু সেই লেখাত মহাৰিকিয়ে লিখিছিল যে সংস্কৃত ought still to have a future as a language of the learned and it will not be a good day for India when the ancient tongue ceases entirely to be written or spoken কৈছে হেয়া ভাল দিন নহব ভাৰতবৰ্ষৰ বাবে যদি সংস্কৃত একেবাৰে লেখা আৰু পঢ়া বা আমাৰ কথিত বা আমাৰ লিখিত ভাষা হিচাপে যদি সংস্কৃতৰ ব্যৱহাৰ যদি নোহোৱা হৈ যায় শ্ৰী অৰবিন্দই কৈছে and it will not be a good day for India when the ancient tongue ceases entirely to be written or spoken কিন্তু তাৰ পিছতে তেওঁ এটা সতৰ্কবাণী দিছে কৈছে but if it is to survive যদি সংস্কৃত যদি জীৱন্ত হৈ থাকিব বিচাৰে আৰু এয়া আপোনালোকৰ বাবে এটা গৱেষণাৰ বিষয়বস্তু হ'ব পাৰে ইয়াৰ যিসকল গৱেষক ছাত্ৰ ছাত্ৰী আছে কৈছে it must get rid of the curse of the heavy pedantic style বুলি কৈছে অভিশাপ বুলি কৈছে heavy pedantic style to এটা অভিশাপ বুলি কৈছে তেওঁ বৰ্তমান যুগৰ পৰিপ্ৰেক্ষিতত কৈছে it must get rid of the curse of the heavy pedantic style আৰু এই হেভি পেডান্টিক ষ্টাইলটো সংস্কৃতে কেতিয়া গ্ৰহণ কৰিছিল কৈছে কনফ্লিক্টেড বাই ইট ইন ইটস ডিক্লাইন সংস্কৃতৰ যেতিয়া অধঃপতনৰ সময় আছিল সেই অধঃপতনৰ সময়ত এই হেভি পেডান্টিক ষ্টাইলটো সংস্কৃতে গ্ৰহণ কৰিছিল অধঃপতনৰ সময়ত সমৃদ্ধিৰ সময়ত নহয় আৰু অধঃপতন কেতিয়া হৈছিল আমি সেই বিষয়ে যদি অলপ আমি আলোকপাত আমি কৰিম যে ভাৰতৰ মোটামুটি কৈ ভাৰতৰ আমি পাঁচটা যুগৰ বিষয়ে যদি আলোকপাত কৰোঁ সংস্কৃত কেতিয়াৰ পৰা সংস্কৃত আমাৰ জাতীয় জীৱনৰ অভিব্যক্তিৰ বাহন হৈ নাথাকিল আৰু ঠিক কোনখিনি সময়ত সংস্কৃত নহয় যিটো ডিৰাইভ লেংগুৱেজ অৰ্থাৎ যাক আমি ধ্ৰুপদী ভাষা বুলি কৈছোঁ আজি সেই ধ্ৰুপদী ভাষাসমূহে দায়িত্ব গ্ৰহণ কৰিছিল তেতিয়া
আৰু তাৰ পিছত কৈছে উইথ দি লাম্বাৰিং ইম্পচিবল কম্পাউণ্ডছ, এই যে যৌগিক যিবোৰ শব্দ কৈছে লাম্বাৰিং ইম্পচিবল কম্পাউণ্ডছ এণ্ড দি অভাৰৱেট অফ দি হেয়াৰ স্প্লিটিং ইৰুডিশ্যন। গতিকে মহাৰিষিয়ে প্ৰথম কৈছে যদি এইকেইটা বস্তু যদি আমি বাদ দিব নোৱাৰো দেন সংস্কৃত কেনট ছাৰ্ভাইভ। কৈছে কাৰ্ছ অফ দি হেভি পেডান্টিক ষ্টাইল উইথ দি লাম্বাৰিং ইম্পচিবল কম্পাউণ্ডছ and the overweight of hair splitting erudition. তাৰ পিছত তেওঁ আৰু এটা কথা কৈছে if the contact established by the Sanskrit research অৰ্থাৎ সেই যিখন পিৰিয়ডিকেল খনৰ বিষয়ে কৈছে যে তেওঁলোকৰ সন্মুখত দায়িত্ব কি, অৰ্থাৎ সেই দায়িত্বটো আমাৰ সন্মুখতো আছে, সেইভাবে মই ক'বলৈ বিচাৰিছো। কৈছে can teach the new scholarship অৰ্থাৎ নতুন পণ্ডিতসকলক যদি এটা বস্তু শিকাব পাৰে, কি শিকাব পাৰে? the patient thoroughness of the old অৰ্থাৎ সংস্কৃতৰ প্ৰাচীন লেখাৰ মাজত যিটো কৈছে যে পেচেণ্ট থৰনেছ আছিল, থৰনেছ যিটো তাৰ সামগ্ৰিকতা আছিল, তাৰ থৰনেছ যিটো আছিল, আৰু কৈছে এণ্ড দি ফ্লেক্সিবিলিটি এণ্ড দি পেনিট্ৰেটিং ক্ৰিটিকেল চেন্স অফ দি নিউ। গতিকে এই দুটাৰ মাজত সমন্বয় হ'ব লাগিব। যদি সংস্কৃত আজিও পুনৰ জীৱন্ত হৈ উঠিব লাগে তেনেহ'লে কি যে পেচেণ্ট থৰনেছ অফ দি ওল্ড, patient thoroughness of the old and the flexibility and the penetrating critical sense of the new, এই দুটাৰ মাজত সমন্বয় হ'ব লাগিব বুলি তেওঁ কৈছে। তাৰ পিছত তেখেতৰ অধ্যাত্ম পথৰ সহযোগিনী শ্ৰীমায়ে পণ্ডিচেৰী স্কুল যেতিয়া স্বাধীনতাৰ পূৰ্বেই পণ্ডিচেৰীত শ্ৰী অৰবিন্দ ইণ্টাৰনেশ্যনেল চেণ্টাৰ অফ এডুকেশ্যন যেতিয়া গঢ়ি তুলিছিল, আজিও তাৰ ছাত্ৰ ছাত্ৰীসকলে চাৰিটা ভাষা শিকিব লাগে, এটা ভাষা নহয়। প্ৰথমটো হ'ল ইংৰাজী, দ্বিতীয়টো হ'ল ফ্ৰেঞ্চ, তৃতীয়টো হ'ল প্ৰত্যেকে নিজৰ মাতৃভাষা, আৰু চতুৰ্থটো হ'ল বাধ্যতামূলকভাৱে সকলোৰে বাবে সংস্কৃত। এতিয়াও আজিৰ দিনটোতো পণ্ডিচেৰী আশ্ৰমৰ স্কুলত এই চাৰিটা ভাষাই আপ টু স্নাতক লেভেললৈ, স্নাতক পৰ্যায়লৈ সকলোৱে শিকিব লাগে, কম্পালচৰি। এই পৃষ্ঠভূমিটো তৈয়াৰ কৰোঁতে শ্ৰীমায়ে যিখিনি যুক্তি দিছিল আমাৰ বাবে সেইখিনি মই ভাবোঁ আমাৰ যিসকল সংস্কৃতৰ ছাত্ৰ ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি ভাবোঁ। মায়ে কৈছিল যে হিন্দী ইজ গুড অনলি ফৰ দোজ who belong to a Hindi-speaking province. Sanskrit is good for all Indians. Sanskrit is good for all Indians. I have the deepest respect for Indian languages and continue to study Sanskrit when I have time. তাৰ পিছত শ্ৰী মায়েই প্ৰথম সাহসৰ সৈতে স্বাধীনতাৰ আগে আৰম্ভ কৰিছিল দি সংস্কৃত ought to be the national language of India. সংস্কৃত ought to be the national language of India. মই শ্ৰী মাৰ কথা কিয় কৈছো? শ্ৰী মা was originally a French lady, still advocating for Sanskrit to be national language here in India. তাৰ পিছত যেতিয়া শ্ৰী মায়ে স্কুল যেতিয়া প্ৰথম আৰম্ভ হৈছিল তেতিয়া ভাষাৰ নীতিৰ বিষয়ে কোনোবা শিক্ষকৰ সৈতে কথোপকথন কৰিছিল। কৈছে and so how many languages will there be for those 150 students? asked the mother. তেতিয়া যিজনে উত্তৰ দিছে তেওঁ কৈছে যে mother 3, কৈছে English, French and their mother tongue. কৈছে oh, but that makes a lot. Is that there is Bengali, Gujarati, Hindi and then Tamil, Telugu. That makes 5 already. কৈছে যে আমি তেনেহ'লে প্ৰায় 5টা মাতৃভাষা শিক্ষা দিব লাগিব। তেতিয়া যিজনে উত্তৰ দি আছিল তেওঁ কৈছে যে নহয় 5টা নহয়, লগত সংস্কৃতো আছে, অৰ্থাৎ সংস্কৃতক এটা ওৱান অফ দি মাদাৰ টাং হিচাপে ধৰিছে। তেতিয়া শ্ৰী মায়ে কৈছে যে দেট ইজ নট। কিয় কৈছে? এভৰিৱান শুড লাৰ্ণ ডেট। কৈছে সংস্কৃতক তেওঁ মাতৃভাষাৰ ভিতৰত ধৰা নাই, কৈছে সংস্কৃত কৈছে যে এভৰিৱান শুড লাৰ্ণ ডেট, এস্পেচিয়েলি এভৰিৱান who works here should learn that, not the Sanskrit of the scholars.
আকৌ কিন্তু ইয়াত মই কোনটো কথাৰ ওপৰত গুৰুত্ব দিবলৈ আহিছোঁ কৈছে যে নট দি সংস্কৃত অফ দি স্কলাৰ্ছ all of them wherever they may have been born কৈছে পৃথিৱীৰ য'তেই তেওঁলোকৰ জন্মগ্ৰহণ নকৰক কিয় যদি তেওঁলোকে পণ্ডিচেৰী আশ্ৰমত কাম কৰিবলৈ বিচাৰে সকলোৱে সংস্কৃত শিকিবই লাগিব তেতিয়া কৈছে যে ইন প্ৰিন্সিপল মাদাৰ দ্যাট ইজ হোৱাট উই আৰ থিংকিং অফ নেক্সট ইয়াৰ টু মেক অল দি চিলড্ৰেন ডু সংস্কৃত প্লাছ দেয়াৰ মাদাৰ টাংছ মই এই কথাখিনি কিয় কৈছোঁ শ্ৰী মায়ে যিটো ব্যাখ্যা আগবঢ়াইছে তেওঁ কি ধৰণৰ সংস্কৃতৰ কথা কৈছিলে কৈছে ইয়েছ নট সংস্কৃত from the point of view of scholarship but Sanskrit a Sanskrit how to put it that opens the door to all the languages of India গতিকে আমি পণ্ডিতৰ সংস্কৃতি ইয়াতে শিকিব খোজা নাই কোনটো সংস্কৃত শিকিব বিচাৰিছো that opens the door to all the languages of India I think that is indispensable শ্ৰীমায়ে নীতি প্ৰস্তুত কৰি থকাৰ সময়ত কৈছে আমি যিটো স্কলাৰ্ছৰ সংস্কৃত সেই আমি সেই পণ্ডিতৰ সংস্কৃতটো শিকিব খোজা নাই কিয় কৈছে the ideal would be in a few years to have a rejuvenated Sanskrit as the representative language of India that is a Sanskrit spoken in such a way that Sanskrit is behind all the languages of India and it should be that this was Sri Aurobindo's idea অৰ্থাৎ এক প্ৰকাৰে ক'বলৈ গ'লে তেওঁলোকে এটা এক্সপেৰিমেণ্ট কৰিবলৈ তেওঁলোকে এটা প্ৰয়াস কৰিছিল যে this was Sri Aurobindo's idea when we spoke about it because now English is the language of the whole country but that is abnormal বুলি কৈছে but that is abnormal it is very helpful for relations with the rest of the world but just as each country has its own language there should ... আছে and so here as soon as one begins to want a national language everyone starts quarreling each one wants it to be his own and that is foolish but no one could object to Sanskrit it is a more ancient language than the others and it contains the root sounds of many words of many words মই এই কথাখিনি কোৱাৰ পিছত শ্ৰী মায়ে কৈছিলে যে এটা শব্দ কৈছিলে not the simplified Sanskrit but the simple Sanskrit শ্ৰী মায়ে সদায় এডভোকেট কৰিছিল যে what we want a simple Sanskrit but not the simplified Sanskrit we want a simple Sanskrit তেনেহ'লে মই সংস্কৃতৰ মোৰ দৃষ্টিত এই যে সংস্কৃত অধ্যয়নৰ গুৰুত্ব মই এইখিনি প্ৰাৰম্ভিক কথা কোৱাৰ পিছত মই 18টা মোৰ দৃষ্টিত মই 18টা গুৰুত্বৰ বিষয়ে আপোনালোকৰ ওচৰত ক'ব আহিছোঁ এজন সংস্কৃত অজ্ঞান ছাত্ৰ হিচাপে মই সংস্কৃতৰ ভিতৰৰ এজন অভিজ্ঞ ছাত্ৰ হিচাপে নহয় প্ৰথম শ্ৰী অৰবিন্দই কৈছে Sanskrit is the most perfectly developed language. তাৰ প্ৰথম গুৰুত্ব যে পৃথিৱীৰ সমগ্ৰ ভাষাৰ ভিতৰত তেওঁ কৈছে দি most perfectly developed language বুলি কৈছে মই ইংৰাজীটো নকওঁ কাৰণ ইংৰাজী অসমীয়া দুটা ক'লে সময় হ'ব মই অসমীয়া অনুবাদখিনি কৈছোঁ কৈছে যিসকল এই ক্ষেত্ৰত নিৰ্ণয় প্ৰদানৰ যথাৰ্থতে অধিকাৰী তেওঁলোকে একে আখাৰে স্বীকাৰ কৰিছে যে মানৱ মনে আত্মপ্ৰকাশৰ বাবে এতিয়ালৈকে যিসমূহ সাহিত্যৰ সাধন মাধ্যম সৃষ্টি তথা বিকাশ কৰিছে এই ভাষা সেইবোৰৰ মাজত অতি সমৃদ্ধ অতি চমৎকাৰ তথা সৰ্বাংগীনভাৱে পূৰ্ণ তেওঁ ইংৰাজীত লিখিছে is one of the most magnificent the most perfect আপুনি শব্দগীতাত বিশেষণ ব্যৱহাৰত চাব অকল পাৰফেক্ট বুলি কোৱা নাই কৈছে দি মোস্ট পাৰফেক্ট দি মোস্ট সিগনিফিকেন্ট এণ্ড ৱণ্ডাৰফুলি সাফিচিয়েণ্ট লিটাৰাৰী ইনষ্ট্ৰুমেণ্টছ ডেভেলপড বাই দি হিউমেন মাইণ্ড কৈছে এই ভাষা সেইবোৰৰ মাজত অতি সমৃদ্ধ অতি চমৎকাৰ তথা সৰ্বাংগীনভাৱে পূৰ্ণ আৰু ভাৱ প্ৰকাশৰ বাবে চমকপ্ৰদভাৱে উপযোগী তথা পৰ্যাপ্ত এক অন্যতম মাধ্যম
কৈছে wonderfully sufficient literary instrument developed by the human mind. তাৰপিছত ভাষাটোৰ তেওঁ আৰু কিছু বিশেষণ দিছে কি কৈছে at once majestic and sweet and flexible, strong and clearly formed, and full and vibrant and subtle. অৰ্থাৎ কৈছে একাধাৰে আড়ম্বৰপূৰ্ণ তথা মহিমামণ্ডিত মধুৰ তথা সাৱলীল শক্তিশালী তথা স্পষ্ট ৰূপে গঠিত পূৰ্ণ শ্ৰুতিমধুৰ আৰু সূক্ষ্ম এই গোটেই কিটা গুণ একেলগে সংস্কৃতৰ মাজত বিৰাজমান তেনেহলে প্ৰথমটো মোৰ যেটো 18টা অধ্যয়নৰ গুৰুত্বৰ ভিতৰত প্ৰথমটো মোক যদি কোনোবাই সোধে সংস্কৃত অধ্যয়নৰ গুৰুত্ব the most perfectly developed language. আমি মানৱ সভ্যতাই আমি পৃথিৱীৰ পৰা সংস্কৃত অন্তৰ্হিত হৈ যোৱাটো we just cannot afford. কাৰণ পৃথিৱীৰ সম্পদৰ এটা বিৰাট হানি হ'ব দ্বিতীয় গুৰুত্ব সংস্কৃত the language of India's soul. সংস্কৃত the language of India's soul. ভাৰতৰ আত্মাৰ ভাষা হেয়া ভাৰতৰ আত্মাৰ ভাষা কিয় যদি কোনোবাই কয় আমি তো ইয়াতে অসমীয়া ভাষা কৈছো বেংগলত আপোনাৰ বাংলা ভাষা কৈছে অথবা ক'ব পাৰে কোনোবাই ক'ব পাৰে যে বিহাৰত হিন্দী ভাষা কৈছো তেনেহলে মই ক'লো যে সংস্কৃত ভাৰতৰ আত্মাৰ ভাষা বুলি কৈছো কিয় আত্মাৰ ভাষা বুলি কৈছো মূলত আমি সমগ্ৰ ভাৰতবৰ্ষৰ সাহিত্যৰ যেটো ইতিহাস আমি সমগ্ৰ ভাৰতবৰ্ষৰ সাহিত্যৰ ইতিহাস শ্ৰী Torobindoi কৈছে তেওঁ স্বীকাৰ কৰিছে nor is it in the Sanskrit tongue alone that the Indian mind has done high and beautiful and perfect things, though it cast in that language the larger part of its prominent and formative and grandest creations. It would be necessary for a complete estimate to take into account as well the Buddhistic literature in Pali and poetic literature here opulent, they are more scanty in production of about a dozen Sanskritic and Dravidian tongues. অর্থাৎ মোটামুটি ভাবে সমগ্র ভাৰতবৰ্ষৰ ভাষা বুলি ক'লে আমি সংস্কৃত আৰু তাৰ পিছত ধ্ৰুপদী যুগৰ শেষৰ ফালে উদ্ভূত আজি তাৰ ভিতৰত 10টাক ইতিমধ্যে ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে মৰ্যাদা প্ৰদান কৰিছে শ্ৰী অৰবিন্দই কৈছে 12টা সংস্কৃত মূলীয় আৰু কৈছে সংস্কৃত মূলীয় আৰু কি কৈছে দ্ৰাবিড়িয়ান টাং গতিকে এই মোটামুটি ভাবে 13টা ভাষাই ভাৰতৰ জাতীয় আত্মাৰ বাহক কিন্তু সংস্কৃতিৰ প্ৰায় ত্ৰয়োদশ শতাব্দীলৈকে আমাৰ এই আজিৰ পৰা প্ৰায় 1000 বছৰ আগলৈকে সংস্কৃতি ভাৰতীয় জাতিৰ সাংস্কৃতিক অভিব্যক্তিৰ একমাত্ৰ মাধ্যম আছিল কিন্তু 1000 বছৰৰ পিছত নিশ্চিতভাৱে সেই দায়িত্ব গ্ৰহণ কৰিছে এই ভাৰতীয় ধ্ৰুপদী ভাষাসমূহে আৰু আধুনিক ভাৰতীয় ভাষাসমূহে আৰু সেইভাবে আমি কৈছো সংস্কৃত ল্যাঙ্গুৱেজ অফ ইণ্ডিয়া's soul ইয়াত মহাৰাখীয়ে কি কৈছে মহাৰাখীয়ে কৈছে যি জাতিৰ মননধাৰা ই প্ৰকাশ কৰিছে অৰ্থাৎ সংস্কৃতে যি জাতিৰ মননধাৰা প্ৰকাশ কৰিছে আৰু যি জাতিৰ সংস্কৃতি ইয়াৰ মাজত প্ৰতিফলিত হৈছে ইয়াৰ গুণ তথা প্ৰকৃতিয়ে সেই জাতিৰ গুণ তথা প্ৰকৃতি সম্বন্ধে প্ৰচুৰ সাক্ষ্য প্ৰদান কৰে অৰ্থাৎ সংস্কৃতৰ গুণ মানেই ভাৰতীয় জাতিৰ গুণ সংস্কৃতৰ বৈশিষ্ট্য মানেই ভাৰতীয় জাতিৰ বৈশিষ্ট্য আৰু সেইভাবে আমি কৈছো সংস্কৃত অধ্যয়নৰ গুৰুত্ব যদি আমি সংস্কৃত যদি আমি নপঢ়ো তেনেহলে আমি আমাৰ আত্মাক হেৰুৱাম কিন্তু মই কোনতেই কৈছো যদি আমি ভাৰতবৰ্ষ জীয়াই থাকাৰ অৰ্থ যদি গীতা অবিহনেও উপনিষদ অবিহনেও বেদ অবিহনেও যদি ভাৰতবৰ্ষ জীয়াই থাকাটো সম্ভৱ তেনেহলে সংস্কৃত অধ্যয়নৰ কোনো গুৰুত্ব নাই সংস্কৃত আমাৰ আত্মাৰ বাহক তাৰ পিছৰ যেটো 3 নম্বৰ যেটো গুৰুত্বৰ মই কথা কৈছো আপোনালোকৰ কিমান দৃষ্টিগোচৰ নিশ্চিতভাৱে হ'ব পৃথিৱীত এনে ধৰণৰ এটা বিৰাট অট্টালিকা ব্যাকৰণৰ এটা বিৰাট অট্টালিকা আৰু যুগে যুগে তাক সমৃদ্ধ কৰা হৈছে অৰ্থাৎ মই ক'ব খুজিছো দি মোষ্ট পাৰফেক্ট গ্ৰামাটিক্যাল ফাউণ্ডেশ্যন
পৃথিৱীত হয়তো আৰু আন কোনো ভাষাৰ ক্ষেত্ৰতেই নাই যিটো মোষ্ট ষ্ট্ৰাকচাৰ্ড ভাষা। মই মোষ্ট গ্ৰামাটিকেল ফাউণ্ডেশ্যন বুলি কিয় কৈছোঁ? শ্ৰী তৰবিন্দই কি কৈছে শুনিব, তাৰপিছত মই বাকীখিনি ক'ম। কৈছে এতিয়ালৈকে জগতত যিসমূহ ভাষা সৃষ্টি হৈছে, এতিয়ালৈকে জগতত যিসমূহ ভাষা সৃষ্টি হৈছে সেইসমূহৰ ভিতৰত এই মহান ধ্ৰুপদী যুগৰ সংস্কৃত ভাষাই, অৰ্থাৎ তেওঁ বৈদিক যুগৰ আৰু উপনিষদিক যুগৰ সংস্কৃত ভাষাতকৈও সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ অৰ্থাৎ কালিদাস ভৰ্তৃহৰি ভৱভূতি যুগৰ যিটো সংস্কৃত, সেই সংস্কৃতৰ কথা কৈছে। আৰু সেই সংস্কৃতটোক তেওঁ সুপ্ৰিম সংস্কৃত বুলি কৈছে। কৈছে এতিয়ালৈকে জগতত যিসমূহ ভাষা সৃষ্টি হৈছে সেইসমূহৰ ভিতৰত এই মহান ধ্ৰুপদী যুগৰ সংস্কৃত ভাষাই সম্ভৱতঃ সকলোতকৈ আশ্চৰ্যজনকভাৱে গঠিত, সকলোতকৈ আশ্চৰ্যজনকভাৱে গঠিত আৰু ভাৱ তথা ভাৱনাৰ সৰ্বোৎকৃষ্ট বাহন হ'বলৈ সমৰ্থ। অন্ততঃ আৰ্য অথবা ছেমিটিক জাতীয় মনে যিসমূহ ভাষা সৃষ্টি কৰিছে সেইবোৰৰ সৈতে তুলনা কৰিলে এই কথা ক'ব পাৰি। তেনেহ'লে এই ভাষাৰ কি কি গুণ তেওঁ কৈছে? কৈছে এই ভাষা অতি স্পষ্ট প্ৰকাশিকা শক্তিৰে দীপ্তিময়, ইয়াৰ মাজত সূক্ষ্মতমভাৱে বিচাৰ তথা প্ৰকাশৰ পৰাকাষ্ঠা দেখিবলৈ পোৱা যায়, অথচ সততে সংক্ষেপে তথা অলপ কথাৰে সেইসমূহ অভিব্যক্ত হৈছে। খুব কম কথাৰে সংস্কৃতত কথাবোৰ অভিব্যক্ত কৰিবলৈ প্ৰয়াস কৰা হয়। কৈছে ইয়াৰ সৰ্বোত্তম কালতো ই বৃহদাকাৰে বাক্যাংশ অথবা পদসমষ্টি গঠন কৰিবলৈ অনিচ্ছুক আছিল। কিয়? তাৰ মানে সেই ভাষা দৰিদ্ৰ আছিল নেকি? শ্ৰী অৰবিন্দই কৈছে নহয়, সেই বুলি কিন্তু এই ভাষা দৰিদ্ৰ বা ৰিক্ত নাছিল। ভাষাক স্পষ্ট কৰিবলৈ গৈ গভীৰতাক নষ্ট কৰা হোৱা নাছিল, বৰং অৰ্থৰ সমৃদ্ধ দি পৰিপূৰ্ণ আৰু উচ্চ সম্পদ তথা সৌন্দৰ্যক ৰূপ প্ৰদান কৰিবলৈ সমৰ্থ। প্ৰাচীন কালৰ পৰা উত্তৰাধিকাৰ সূত্ৰে প্ৰাপ্ত শব্দ তথা বাদ বিন্যাস প্ৰণালীৰ এক স্বাভাৱিক ঐশ্বৰ্য তথা শোভাৰে ই বিভূষিত হৈ আছিল। তাৰ যিটো গঠন প্ৰণালীৰ কথা, তাৰ পিছত যিটো গঠন প্ৰণালীৰ ২ নম্বৰ গুৰুত্বপূৰ্ণ কথা মই ত্ৰিমুনি বুলি কৈছোঁ। ত্ৰিমুনি, সংস্কৃতৰ ত্ৰিমুনি বুলি ক'লে আমি কাক কওঁ? ইয়াত সংস্কৃতৰ আপোনালোক ছাত্ৰ ছাত্ৰী আছে, সংস্কৃতৰ ত্ৰিমুনি বুলি ক'লে আমি কাক ক'ব পাৰোঁ? পাণিনি? ইয়েছ, কিন্তু তেওঁলোক তিনিজনেই। যেনেকৈ আমাৰ ভাৰতৰ অধ্যাত্ম বিৱৰ্তনৰ ক্ষেত্ৰত এটা আমি বিশিষ্ট এটা যিটো বস্তু দেখিবলৈ পাওঁ, সংস্কৃত ভাষাৰ ক্ষেত্ৰতো আমি সেইটো দেখিবলৈ পাইছোঁ। ভাৰতৰ প্ৰথমটো যিটো সমন্বয় আছিল বৈদিক সমন্বয়, বৈদিক সমন্বয়ৰ পিছত দেখা দিলে উপনিষদৰ সমন্বয়ে, উপনিষদৰ সমন্বয়ৰ পিছত দেখা দিলে গীতাৰ সমন্বয়ে, গীতাৰ সমন্বয়ৰ পিছত পুৰাণ আৰু তন্ত্ৰৰ সমন্বয়, এটাৰ পিছত এটা নিৰৱচ্ছিন্ন আধ্যাত্মিক বিৱৰ্তন। ঠিক তেনেকৈ যদি আমাৰ যৌগিক বিৱৰ্তনৰ কথাও যদি চিন্তা কৰোঁ, প্ৰথমতে ইট ৱাজ হঠযোগ, প্ৰথমতে হঠযোগ, আমাৰ আমি যিটো হঠযোগ বুলি যিটো আমি কওঁ, অৰ্থাৎ আসন আৰু প্ৰাণায়াম। হঠযোগৰ পিছত অষ্টাংগ যোগ, হঠযোগৰ পিছত পতঞ্জলীৰ অষ্টাংগ যোগ, তাৰ পিছত জ্ঞান যোগ, কৰ্মযোগ, ভক্তি যোগ, তান্ত্ৰিক যোগ। ঠিক তেনেধৰণে এই ত্ৰিমুনিয়ে কি কৰিছিল আপোনালোকে জানেই। মই কেৱল মাত্ৰ আপোনালোকক অলপমান মই পৰিকল্পিতভাৱে কথাখিনি ক'বলৈ যত্ন কৰিছোঁ। দি থ্ৰী সংস্কৃত গ্ৰামাৰিয়ানছ who stand out in this field are Panini, Katyayana and Patanjali. Panini wrote the Astadhyayi, the work in 8th chapter, as early as the 5th century BC. তাৰ পিছতেই কাত্যায়নে কি কৰিছিল? কৈছে কাত্যায়নে expanded the work of Panini. Katyayana expanded the work of Panini in his Vartikas in the 4th century BC, অর্থাৎ 100 বছর পিছতেই। And Patanjali wrote his famous commentary on the works of Panini and Katyayana, known as the Mahabhashya, in the 2nd century BC. অর্থাৎ এই যে আমাৰ ভাৰতৰ আধ্যাত্মিক আন্দোলনৰ সমান্তৰালকৈ, যৌগিক বিৱৰ্তনৰ সমান্তৰালকৈ পৃথিৱীৰ কোনো ভাষাৰ ক্ষেত্ৰত এই যে চিষ্টেমেটিক বিৱৰ্তন,
পৃথিৱীৰ আৰু আন কোনো ভাষাৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা নাযায় ইমান এটা বৃহৎ মানে ব্যাকৰণৰ বৃহৎ অট্টালিকা এজনে এটা বস্তু আৰম্ভ কৰিছিল তাক পুনৰ 100 বছৰ পিছত আন এজনে তাক বহলকৈ ব্যাখ্যা কৰিছে তাৰ পিছত আকৌ আন এজনে তাৰ ওপৰত মহাভাষ্য তৈয়াৰ কৰিছে আৰু তাৰ পিছত মই যিখন কিতাপৰ পৰা এইখন কিতাপ যদি আপোনালোকে পাৰে যদি কালেকশ্যন কৰিব পাৰে এই কিতাপখন হল কি কয় যে দি ৱেণ্ডাৰ ডেট ইজ সংস্কৃত বাই সম্পদ এণ্ড বিজয় এই কিতাপখনত তেওঁলোকে লিখিছে টুগেডাৰ পানিনি কাত্যায়ন এণ্ড পতঞ্জলি আৰ নোন এজ দি ত্ৰিমূৰ্তি দি থ্ৰী ষ্টেজেছ ইভেন জিঅ'গ্ৰাফিকেলি দে এনকম্পাছ দি হোল অফ ইণ্ডিয়া Panini hailed from the west, while Katyayana was from the south and the Patanjali was from the east. তিনিজনে এক প্ৰকাৰ ক'বলৈ গ'লে সমগ্ৰ ভাৰতবৰ্ষকেই এক প্ৰকাৰে আলিংগন কৰিছিল তিনিজনে তাৰ পিছত আৰু এটা সংস্কৃত ব্যাকৰণৰ গুৰুত্বপূৰ্ণ কথা সেইটো আপোনালোকে জানে কেৱল মই যেটো মই ব্যাকৰণৰ গুৰুত্ব হিচাপে কৈছো যে পানিনিছ অষ্টাধ্যায়ী and Patanjali's মহাভাষ্য এইখনৰ বিষয়ে কোনে কি কৈছে অলপ দুই চাৰিটা কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মই ক'বলৈ বিচাৰিছো কৈছে Panini's অষ্টাধ্যায়ী is the most ancient systematic grammar in the world তাৰ পিছত এজনে লিখিছে in brevity of form coupled with comprehensiveness of content Panini's work has certainly no parallel. তাৰ পিছত আন এজনে লিখিছে তেওঁৰ নাম ব্লুমফিল্ড professor of Germanic philology in the University of Chicago in his famous book The Language speaks of Panini's grammar as one of the greatest monuments of human intelligence. Greatest monuments বুলি কৈছে of human intelligence. He adds, it describes with the minutest detail every inflection, derivation and composition and every syntactic usage of Sanskrit. No other language to this day has been so perfectly described. তাৰ পিছত আন এজনে লিখিছে that Panini's grammar is a masterpiece of the first rank and the more thoroughly one studies it, the more one is struck by the acuteness and the successful mastery of the vast matter shown in it. তাৰ পিছত এজন হুইটনি নামৰ এজনে কৈছে যে Whitney asserts that even the form of presentation in Panini's work is a miracle of ingenuity. তাৰ পিছত কেৱলমাত্ৰ তিনিখন কেৱলমাত্ৰ অষ্টাধ্যায়ী বৰ্তিকা আৰু মহাভাষ্যই নহয় সংস্কৃত গ্ৰামাৰক কোৱা হৈছে আপোনালোকে নিশ্চয় জানিব অমৰকোষ আন এটা বৃহৎ সম্পদ অমৰকোষ কি কৈছে দি অমৰকোষ ইমৰ্টেল ৱেল দি ডিকচনাৰী অফ নাউন্স বাই অমৰ সিংহ তেওঁ পানিনিতকৈও পূৰ্বৰ অৰ্থাৎ পানিনিতকৈও পূৰ্বে অমৰ সিঙে এই অমৰকোষ সৃষ্টি কৰিছিল আৰু হেয়া কৈছে যে ডিকচনাৰী অফ নাউন কিন্তু তাৰ আটাইতকৈ যেটো বৈশিষ্ট্যপূৰ্ণ কথা কৈছে হাউ ডু দি লেটাৰ্স ফৰ্ম ওয়াৰ্ডস বৰ্ণৰ পৰা শব্দ কেনেকৈ সৃষ্টি হয় হাউ ডু দি ওয়াৰ্ডস ফৰ্ম মিনিংফুল সেন্টেন্সেস হাউ মেনি টাইপস অফ ওয়াৰ্ডস এণ্ড সেন্টেন্সেস আৰ দেয়াৰ পৃথিৱীৰ কোনো ভাষাই এইবোৰ বিষয়ে কোনো ধৰণৰ কিবা কথা আলোচনা কৰিছে বুলি কোনো ব্যাকৰণে সংস্কৃতে যিমান বিশদভাৱে কৰিছে সংস্কৃত ব্যাকৰণে যিমান বিশদভাৱে কৰিছে আন ভাষাই কিমান বিশদভাৱে কৰিছে বুলি আমি কেতিয়াও ক'ব নোৱাৰো কৈছে পানিনি ডিলস উইথ দিস কোৱেশ্চনস এণ্ড মেনি মোৰ অৰ্থাৎ কিদৰে বৰ্ণৰ পৰা শব্দ সৃষ্টি হয় শব্দৰ পৰা কিদৰে ভাষা সৃষ্টি হয় আৰু কিমান প্ৰকাৰৰ ভাষা আছে আৰু এই ক্ষেত্ৰতে মই
সংস্কৃতত যেটো দি ভাৰ্ব ৰুটছ এণ্ড দেয়াৰ ডেৰিভেটিভছ, অৰ্থাৎ এটা এটা যিটো ৰুট ধাতু বুলি যিটো কোৱা হয়, সেই এটা এটা ধাতুৰ পৰা হাজাৰ হাজাৰ শব্দ সৃষ্টি কৰিব পাৰি। সংস্কৃত ব্যাকৰণৰ আন এটা বৈশিষ্ট্য হ'ল দি ক্ৰিয়েশ্যন অফ নিউ ৱৰ্ডছ, যিটো পৃথিৱীৰ আন ভাষাৰ পৰা ধাৰ কৰিব লাগিব। বাট সংস্কৃত কেন ক্ৰিয়েট। সংস্কৃতৰ আটাইতকৈ যদি মৌলিক বীৰ্য যে সংস্কৃতে নতুন শব্দ সৃষ্টি কৰিব পাৰে। কেৱল সংস্কৃতে নতুন শব্দই সৃষ্টি কৰিব পাৰে সেইটো নহয়। মই আপোনালোকক মাত্ৰ দুটা শব্দৰ উদাহৰণ দিবলৈ যত্ন কৰিছোঁ। আমি পানী খাইছোঁ, পানীক ইংৰাজীত কি বুলি কোৱা হয়? ৱাটাৰ বুলি কোৱা হয়। কিন্তু যদি সোধা হয় ইংৰাজী এজন ব্যাকৰণবিদক, ভাষাবিদক যদি সোধা হয় ৱাটাৰক ৱাটাৰ বুলি নকৈ ফ্লাৱাৰ বুলি কিয় কোৱা নহ'ল? দে ডোন্ট হেভ এনি এনচাৰ। যদি সোধা হয় হাতক ইংৰাজীত হেণ্ড বুলি কোৱা হৈছে, কিয় হেণ্ড বুলি কোৱা হয়? তেওঁলোকে কোনো উত্তৰ দিব নোৱাৰে, কাৰণ তেওঁলোকৰ শব্দবোৰ বস্তুবাচক। কিন্তু সংস্কৃতৰ শব্দবোৰ গুণবাচক। কেৱল সংস্কৃতে নতুন শব্দই সৃষ্টি কৰিব পাৰে তেনে নহয়। সংস্কৃতৰ কেৱল ধাতুসমূহৰ অৰ্থ আছে, সেই ধাতুসমূহৰ পৰা হাজাৰ হাজাৰ শব্দ সৃষ্টি কৰিব পাৰে। এতিয়া পানী শব্দটো পা ধাতুৰ পৰা হৈছে। পা ধাতুৰ অৰ্থ হ'ল টু ড্ৰিংক, অৰ্থাৎ যাৰ দ্বাৰা মোৰ তৃষ্ণা নোহোৱা হয় সেই বস্তুটোহে পানী। কিন্তু ইংৰাজীত যদি সোধা হয় ৱাটাৰ, সেই ৱাটাৰ শব্দটো কিয় ৱাটাৰ? দে ডোন্ট হেভ এনি এক্সপ্লেনেশ্যন। মইতো ইমান সংস্কৃত নাজানো, মই কেৱল মাত্ৰ বস্তুটো বুজাবৰ বাবে সংস্কৃতৰ প্ৰতিটো শব্দই গুণবাচক শব্দ। পানী অকল পানীক বুজাবৰ বাবে হেনো ৩০টাতকৈও অধিক শব্দ আছে, আৰু এই প্ৰতিটো ৩০টা শব্দই পানীৰ এটা এটা বিশেষ গুণৰ প্ৰতি নিৰ্দেশ কৰে। কিন্তু ইংৰাজীত যদি ৱাটাৰ এটাই শব্দ আছে ৱাটাৰ, কিন্তু কিয় ৱাটাৰ দিয়া গ'ল? ৱাটাৰ নিদি পেলাই ফ্লাৱাৰ কিয়? হয়তো ফ্লাৱাৰো হ'ব পাৰিলেহেঁতেন শব্দটো, তাহে তেওঁলোকৰ কোনো ব্যাখ্যা নাই। কিন্তু সংস্কৃতত পানী শব্দটো সৃষ্টি হওঁতে তাত পা শব্দটোৰহে অৰ্থ আছে, পা ধাতুটোৰহে অৰ্থ আছে টু ড্ৰিংক, অৰ্থাৎ সেই শব্দটোৰ দ্বাৰাই নতুন শব্দ সৃষ্টি হৈছে। এইটো কি বুলি কোৱা হয়? মাইক্ৰফোন বুলি কোৱা হয়। আপুনি আজিয়ে এতিয়া গুগলক সোধক, কৰবাত সোধক যে মাইক্ৰফোনৰ ভাৰতীয় অৰ্থ কি হ'ব, তাক কেৱল বৰ্ণনা কৰি দিব যে এইটো অমুক 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 অমুক। কিন্তু আপুনি সংস্কৃতৰ জৰিয়তে যদি মই কওঁ শব্দগ্ৰাহকম বুলি যদি কওঁ, যিটোৱে শব্দ গ্ৰহণ কৰিছে, শব্দগ্ৰাহকম, এই যে শব্দ সৃষ্টি কৰিব পৰা যিটো, এইটো পৃথিৱীত সংস্কৃতৰ এই পাণিনিৰ এই অষ্টাধ্যায়ী ব্যাকৰণৰ অদ্ভুত শক্তি পৃথিৱীত আন কোনো ভাষাই, আজি যদি ভাৰতীয় যিকোনো ভাষাই যদি নতুন শব্দ সৃষ্টি কৰিব লাগে, হয় কৃত্ৰিমভাৱে এটা শব্দ তেওঁলোকে ধাৰ কৰিব লাগিব, নহ'লে বিদেশী ভাষাৰ পৰা ধাৰ কৰিব লাগিব, নহ'লে সংস্কৃতৰ নতুন শব্দ সৃষ্টি প্ৰণালীৰ দ্বাৰা শব্দ সৃষ্টি কৰিব লাগিব। তাৰপিছত মই আৰু আপোনালোকক এটা শব্দ, আপোনালোকে সদায় জানি থকা শব্দ, সদায় শুনি থকা এটা শব্দ, যিটো শব্দ আমি পৃথিৱীত প্ৰথম শুনিছোঁ, যাক প্ৰথম দেখা পাওঁ জন্ম হোৱাৰ পিছত, মা। মা মানে কি? আমি আমাৰ মাক বুজাইছোঁ। ইংৰাজীত কি বুলি কোৱা হয়? মাদাৰ বুলি কোৱা হয়। যদি ইংৰাজীত সোধা হয় কিয় মাদাৰ বুলি কোৱা হয়, ইংৰাজীয়ে ক'ব মাদাৰ শব্দটো হ'ল আৰু কিবা কৈ, তাৰ কোনো কাৰণ নাই। কিন্তু সংস্কৃত এজন যদি ব্যাকৰণবিদক যদি সোধা হয়, অকল এই মা শব্দটোৰ অৰ্থৰ পমখেদি আপোনালোকে ভাৰতীয় অধ্যাত্মৰ মৰ্মমূলত প্ৰৱেশ কৰিব পাৰিব। মই ব্যাখ্যা কৰিবলৈ নাযাওঁ, আজি আপোনালোকে গৈ আপোনালোকৰ ঘৰত থকা সংস্কৃত ডিক্সনাৰীত চাব, মা শব্দৰ দুটা অৰ্থ আছে। এটা অৰ্থ আছে পৰিমাণকৰ্তা, one who can measure,
আৰু এটা আছে জ্ঞাতা। তাৰ ওপৰত যিটো অৰ্থ দিয়া আছে মাতা মানে জননী, মাতা মানে জননী, এইটো কিন্তু সংস্কৃত ব্যাকৰণভাৱে উৎপন্ন অৰ্থ নহয়। আমি যিটো ইংৰাজী মাদাৰ মানে মাতা জননী কৰি লৈছোঁ, কিন্তু এই যে পৰিমাণকৰ্তা, পৰিমাপ কৰিব পৰা, যিজনে পৰিমাপ কৰিব পাৰে, আমি তেওঁকহে মাতা বুলি কৈছোঁ। আমি যে কৈছোঁ মাতা ভূমি পুত্ৰো অহং পৃথিৱা, পৃথিৱীক আমি মাতা বুলি কিয় ক'লোঁ? পৃথিৱীক পিতা বুলি কিয় নক'লোঁ? আমি পৃথিৱীক যে মাতা বুলি ক'লোঁ, পৃথিৱীক পিতা বুলি কিয় কোৱা নাই? মই যদি ক'বলৈ যাওঁ একেবাৰে ভাৰতীয় দৰ্শনৰ এটা মূল তত্ত্বত প্ৰৱেশ কৰিব লাগিব, তথাপি মই ইংগিত দিছোঁ। গতিকে মাতা শব্দ অৰ্থ হ'ল যোনে আমাক, who has facilitated, which is essentially immeasurable, now it has become miserable. আৰু সেইবাবেহে এই মাপ কৰিব, পৰিমাপ কৰি দিব পৰা হৈছে বাবেহে মই যাৰ গৰ্ভত জন্ম লৈছোঁ তেওঁক মই মা বুলি কৈছোঁ। মাতা শব্দৰ অৰ্থ পৰিমাপ কৰ্তা। আমি ভাৰতবৰ্ষত আমি যেতিয়া মানুহক কি বুলি কোৱা হয়, গীতাই কি কৈছে? মম এব অংশ সনাতন। তাৰ অংশ সনাতন, শ্ৰীকৃষ্ণৰ অংশ সনাতন। শ্ৰীকৃষ্ণ মানে ব্ৰহ্মণ, পুৰুষোত্তম নাৰায়ণ। নাৰায়ণ ইজ ইনফাইনাইট, formless, formless, and it is infinite. He orup, ananta. So it is not miserable, immeasurable. কিন্তু যেতিয়া অৰূপ আৰু অনন্তই মাতৃৰ গৰ্ভত আহি স্থিত হৈছে, then he has become miserable now. He has become finite. He has assumed form. অৰ্থাৎ অৰূপ ৰূপলৈ ৰূপান্তৰিত হৈছে, অনন্ত শান্তলৈ ৰূপান্তৰিত হৈছে। শান্ত মানে দন্তীয়া শতাকাৰ শান্ত। ঠিক সেইধৰণে আমি সমগ্ৰ জগত আমি ব্ৰহ্মণৰ অভিব্যক্তি বুলি বেদান্ত দৰ্শনে কয়। যদি পৃথিৱী যদি অভিব্যক্ত নহ'লহেঁতেন, পৃথিৱীখনক আমি মিজাৰ কৰিব নোৱাৰিলোহেঁতেন, অপৰিমেয় হৈ থাকিলহেঁতেন। নাও পৃথিৱী হেজ বিকাম পৰিমেয়। সেইবাবে পৃথিৱী ইজ মাই মাতা, পৰিমাপ কৰ্তা। এই যে সংস্কৃতৰ প্ৰতিটো শব্দৰ অন্তৰালত তাৰ যিটো এটা অৰ্থৰ পমখেদি, আনকি আমি ভাৰতীয় দৰ্শনৰ মৰ্মমূলতো প্ৰৱেশ কৰিব পাৰোঁ। মই কেৱল মাত্ৰ 3টা উদাহৰণ দিছোঁ। তাৰপিছত সংস্কৃত ব্যাকৰণৰ যিটো অদ্ভুত সন্ধি আৰু সমাস, সন্ধি আৰু সমাস, তাৰ যিটো সূত্ৰৰ ধাৰণা, তাৰ যিটো ফনেটিক্স ধ্বনি বিজ্ঞান, তাৰ যিটো প্ৰচুৰি ছন্দশিল্প, ছন্দশিল্প, এই সকলোবোৰেই মিলি যিটো সংস্কৃত ভাষাৰ যিটো বিশাল ভাষাৰ ব্যাকৰণৰ বিশাল অট্টালিকা তৈয়াৰ কৰিছে, পৃথিৱীৰ আন কোনো ভাষাৰ ক্ষেত্ৰত এনে সৌভাগ্যই দেখা দিয়া নাই। সকলো ভাষাৰে ব্যাকৰণ আছে, কিন্তু সংস্কৃতৰ দৰে এই বৃহৎ অট্টালিকা, এইসমূহ শক্তিৰ সৈতে বৃহৎ বৃহৎ অট্টালিকা হয়তো আৰু আন কাৰোৰেই মাজত নাই। তাৰপিছত আমি 3টা কাৰণ ক'লো। এতিয়া মই 4 নম্বৰ গুৰুত্বটোৰ বিষয়ে ক'বলৈ আহিছোঁ। সংস্কৃতৰ মোৰ দৃষ্টিত 4 নম্বৰ গুৰুত্ব। 4 নম্বৰ গুৰুত্বটো হ'ল দি ক্ৰিয়েটিভ জিনিয়াছ ইন দি এনচিয়েণ্ট এণ্ড ক্লাছিকেল ক্ৰিয়েশ্যনছ অফ সংস্কৃত টাং। কেৱল মাত্ৰ বিশাল সাহিত্য আছে সেইটোৱেই নহয়, তাৰ মাজত থকা যিটো ক্ৰিয়েটিভ জিনিয়াছ। কৈছে সংস্কৃত ভাষাৰ প্ৰাচীন আৰু ধ্ৰুপদী সৃষ্টিৰাজিয়ে, শ্ৰী তৰবিন্দৰ কথা কৈছে, নিজৰ উৎকৰ্ষৰ মাত্ৰাৰ গুণ তথা পৰিমাণত আৰু শ্ৰেষ্ঠতাৰ প্ৰাচুৰ্যত, বীৰ্যৱান মৌলিকতা তথা শক্তি আৰু সৌন্দৰ্যত, ভাৱময় উপাদান তথা প্ৰকাশ নিপুণতা আৰু গঠন কৌশলত, কথাৰ মহত্ব, যুক্তিযুক্ততা আৰু মাধুৰ্যত, প্ৰকৃতি অথবা আত্মভাৱৰ পৰম উচ্চতা আৰু বিশাল বিস্তাৰত অতি স্পষ্ট ৰূপে জগতৰ প্ৰধান আৰু মহৎ সাহিত্যৰাজিৰ মাজত প্ৰথম শাৰীত আসন পাইছে। আৰু সেয়া সংস্কৃতৰ 4ৰ্থ গুৰুত্ব। অৰ্থাৎ দি ক্ৰিয়েটিভ জিনিয়াছ ইন দি এনচিয়েণ্ট ক্লাছিকেল ক্ৰিয়েশ্যনছ অফ সংস্কৃত টাং।
তাৰ পিছত যেটো পঞ্চমটো সংস্কৃত ভাষাৰ গুৰুত্ব যেটো পৃথিৱীৰ আন ভাষাত পোৱা যায় নে নাযায় আপোনালোকৰ দৰে গৱেষক ছাত্ৰ ছাত্ৰীয়ে হেয়া বিচাৰ কৰি চাব কৈছে ইন্টাৰেষ্টিং এণ্ড এমেজিং ক্ৰিয়েশ্যনছ ইন সংস্কৃত কিবোৰৰ কথা কৈছো মই সেইবোৰ ব্যাখ্যা কৰিবলৈ নাযাওঁ আপোনালোকে হয়তো জানে বা কোনোবাই হয়তো দুই এটা নাজানিবও পাৰে সংস্কৃতৰ কিছুমান সৃষ্টিক চিত্ৰকাব্য বুলি কোৱা হয় চিত্ৰকাব্য বুলি কোৱা হয় তাৰ ভিতৰত কিছুমানক বৰ্ণচিত্ৰ বুলি কোৱা হয় কিছুমানক অমিতা ৰচনা বুলি কোৱা হয় কিছুমানক গতিচিত্ৰ বুলি কোৱা হয় কিছুমানক চিত্ৰবন্ধ বুলি কোৱা হয় কিছুমানক সমস্যা বুলি কোৱা হয় এইবোৰ মূলত কিছুমান হয়তো এতিয়া ধৰক মই এটা কলো যে গতিচিত্ৰ কাক কয় গতিচিত্ৰটো ইংৰাজীত এইটো মানে পেলিড্ৰম মানে ইংৰাজীত পেলিড্ৰম বুলি এটা বস্তু আছে অৰ্থাৎ ধৰক মৰম শব্দটো আপুনি দুয়োফালৰ পৰা পঢ়িলেও অপৰিৱৰ্তিত হৈ থাকে মৰম শব্দটো সেইবোৰক গতিচিত্ৰ বুলি কয় আৰু এনে ধৰণৰ বৰ্ণ সমষ্টিৰে সংস্কৃতত অনেক শ্লোক আছে যিবোৰ আপোনালোকৰ বাবে গৱেষণাৰ বাবে একো একোটা আকৰ্ষণীয় বিষয়বস্তু হ'ব পাৰে অৰ্থাৎ আকৌ এই যে বৰ্ণচিত্ৰ বুলি ক'লে বৰ্ণচিত্ৰবোৰ কেনেকুৱা অৰ্থাৎ ব্যঞ্জন বৰ্ণক বুজাবৰ বাবে অকল ব্যঞ্জন বৰ্ণৰ দ্বাৰা সৃষ্ট পদাৱলী বৰ্ণচিত্ৰ ঠিক তেনে ধৰণৰ কিছুমান মই গোটেইবোৰ ব্যাখ্যা কৰিবলৈ নাযাওঁ কিন্তু মোৰ যেটো মূল পইণ্ট হ'ল এই যে বৰ্ণচিত্ৰ অমিতা ৰচনা গতিচিত্ৰ চিত্ৰবন্ধ সমস্যা এই সকলোবোৰকে একেলগে সংস্কৃতৰ চিত্ৰকাব্য বুলি কোৱা হয় যে ইন্টাৰেষ্টিং এণ্ড এমেজিং ক্ৰিয়েশ্যনছ ইন সংস্কৃত আৰু এইবোৰ গৱেষণাৰ বাবে কিন্তু আৰু আনৰ বাবেও চিত্ৰাকৰ্ষণীয় হৈ উঠাৰ সম্ভাৱনা আছে গতিকে এই বিষয়বস্তুবোৰ লৈ আপোনালোকে গৱেষণাৰ কামত এটা বিশাল ইয়াক অনেক বহু দূৰলৈকে বিস্তাৰিত কৰাৰ সম্ভাৱনা আছে যিবোৰ আন ভাষাৰ মানুহে নাজানে তাৰ পিছত 6 নম্বৰ বৰ্তমানৰ যুগটোতো বাণিজ্যতন্ত্ৰৰ যুগ আমি কোনবোৰ বস্তু গুৰুত্বপূৰ্ণ বুলি ভাবো যি বস্তুৱে আমাক আজীবিকা প্ৰদান কৰিব পাৰে আমাক প্ৰফেশন দিব পাৰে আমাক অন্ন বস্ত্ৰৰ যোগান ধৰিব পাৰে আধুনিক মানুহ খুব টেঙৰ অন্ন বস্ত্ৰৰ যদি যোগান ধৰিব নোৱাৰে তেনে বস্তুৰ প্ৰতি আমি সাধাৰণতে আমি গুৰুত্ব আৰু আৰোপ কৰিব নখোজো কিন্তু মই অহংকাৰ কৰা নাই মই যদি আপোনালোকৰ দৰে সংস্কৃত জানিলোহেঁতেন এই সংস্কৃতৰ জৰিয়তে মই অৰ্থ উপাৰ্জনো কৰিলোহেঁতেন সংস্কৃতৰ ভিতৰত ইমান সম্পদ এই ত্ৰিমুনি বা এই আমাক ঋষিমুনিসকলে দি থৈ গৈছে যে মই সংস্কৃতৰ জ্ঞানৰ জৰিয়তে মই অৰ্থ উপাৰ্জন কৰাটো সমৰ্থ হলোহেঁতেন কিজানি কিয় তাৰ কাৰণ কি সংস্কৃত এ ভেহিকুল অফ এক্সপ্ৰেছন অফ এভৰি এছপেক্ট অফ লাইফ জীৱনৰ কোনো এটা দিশ বাদ দিয়া নাই a vehicle of expression of every aspect of life including art literature science and daily life প্ৰমাণ কি পৃথিৱীৰ আন কোনোবা দেশত আছে নে নাই মই নাজানো হাতী কেনেকে প্ৰতিপালন কৰিব লাগে সেই বিষয়ক লৈও ভাৰতবৰ্ষত এখন শাস্ত্ৰ আছে আজিকালিতো আপোনালোক যিবিলাক নতুন বিউটিচিয়ানৰ প্ৰগ্ৰাম হৈছে এই বিউটিচিয়ানৰ বহু ধৰণৰ কোৰ্স হৈছে কিন্তু আজিৰ পৰা 1200-1400 বছৰ আগেই ভৰ্তি হৰিয়ে সিংগাৰ শতকম লিখি থৈ গৈছে আৰু সিংগাৰ শতকমো কোনজন মানুহে লিখিছে ভৰ্তি হৰিয়ে আপুনি চাব তেখেতৰ অদ্ভুত তেখেতৰ 3খন শতকমৰ ভিতৰত এখন হল বৈৰাগ্য শতকম এখন নীতি শতকম এখন শৃংগাৰ শতকম আপুনি এই যে ভাৰতবৰ্ষত কোনোবাই কয় আমি সমগ্ৰ জগতৰ ফালে পিঠি দিছিলো যত আনকি শৃংগাৰ ৰসক লৈও এজন প্ৰসিদ্ধ নাট্যকাৰে তেওঁৰ ৰচনা সৃষ্টি কৰিছে এফালে যদি বৈৰাগ্য শতকম লিখিছে আকৌ এফালে তেওঁ ভাষাৰ ওপৰতো কিতাপ লিখিছে বাক্যপদীয়া ভাষাৰ ওপৰতো কিতাপ লিখিছে শৃংগাৰৰ ওপৰতো কিতাপ লিখিছে মই কলো যদি আপোনালোকৰ এজন ছাত্ৰই যদি জীৱনত অকল ভৰ্তি হৰিৰ নীতি শতকমখন লৈও যদি আপুনি জীৱনত
সমগ্ৰ জীৱন যদি পাঠ কৰি দিয়ে অকল ভৰ্তৃহৰিৰ নীতি শতকে আপোনাক অৰ্থৰো যোগান ধৰিব ভৰ্তৃহৰিৰ নীতি শতকমে তাৰ যে কিমান ধৰণৰ সৃষ্টি তাক আপুনি কিমান ধৰণৰ সৃষ্টি আৰু কৰিব পৰা তাৰ মাজত সম্ভাৱনা আছে মই কেৱল সেইভাবে কৈছো যে ভেহিকল অফ এক্সপ্ৰেছন অফ এভৰি এছপেক্ট অফ লাইফ ইনক্লুডিং আৰ্ট লিটাৰেচাৰ সায়েন্স এণ্ড ডেইলি লাইফ কি নাই সংস্কৃতৰ মাজত তাৰ পিছত 7 নম্বৰ গুৰুত্ব দি বিউটি এণ্ড চাৰ্ম অফ সংস্কৃত লিটাৰেচাৰ স্পেচিয়েলি দি বিউটি অফ পোয়েট্ৰি পৃথিৱীৰ আন দেশত সংস্কৃত পোয়েট্ৰিৰ দৰে সংস্কৃত কাব্যৰ দৰে ইমান মানে এস্থেটিক পোয়েট্ৰি সাধাৰণতে পোৱা নাযায় গীতাৰ সমগ্ৰ গীতাৰ যিমান শ্লোক সেইবোৰ কেৱল মাত্ৰ আমি হয়তো অপদাৰ্থ উত্তৰাধিকাৰী যে আমি সেইবোৰক যি ধৰণে ব্যৱহাৰ কৰিব লাগে সেই ধৰণে ব্যৱহাৰ কৰিব পৰা নাই তাৰ পিছত যেটো 8 নম্বৰ গুৰুত্ব মোক যদি vast and astonishing fund of integral knowledge সংস্কৃতৰ মাজত কি আছে মই কৈছো দি vast and astonishing fund of integral knowledge অখণ্ড জ্ঞান বুলি কৈছো অখণ্ড জ্ঞান মানে it is not one sided জ্ঞান আমাক বিশ্ববিদ্যালয়ত ইয়াত যিবোৰ শিকাইছে it is one sided knowledge কিয় why one sided এইবোৰ জ্ঞানৰ দ্বাৰা কেৱল মাত্ৰ মই চাকৰি পাব পাৰো মোৰ আজীৱিকা মোক দিব পাৰে কিন্তু মোৰ জীৱন গঢ়ি তুলিব নোৱাৰে মই জীৱনৰ সত্য সম্বন্ধে শেষ বিন্দুত উপনীত হ'ব নোৱাৰো কিন্তু সংস্কৃতৰ ভিতৰত কৈছে the vast and astonishing fund of integral knowledge মানে মই it includes 3 things specifically self knowledge who am I world knowledge অর্থাৎ chemistry physics mathematics biology রাজনীতি অর্থনীতি সমাজনীতি world knowledge and the knowledge of the ultimate truth of the reality একেবাৰে জগতৰ শেষ সত্য এই তিনিটা বস্তুৱেই আমি সংস্কৃতৰ মাজত পাওঁ কাৰণে সংস্কৃতৰ মাজত কি বুলি কৈছো vast and astonishing fund of integral knowledge not one sided knowledge কেৱল মাত্ৰ আমি যেটো কৈছো বিজ্ঞান ডেইলি লাইফ কলা সাহিত্য কাব্য আমাৰ দৈনন্দিন জীৱনেই নহয় তাৰ মাজত আমি জ্ঞানৰ সন্ধান পাওঁ সংস্কৃতৰ মাজত পৃথিৱীৰ আন ভাষাৰ মাজত হয়তো আছে কিন্তু সংস্কৃতত যি পৰিমাণে আৰু যি অখণ্ড ৰূপত আছে অখণ্ড ৰূপত মানে সেলফ নলেজ ওয়ার্ল্ড নলেজ এণ্ড দি নলেজ এবাউট দি আল্টিমেট ৰিয়েলিটি তাৰ পিছত দ্বিতীয়টো কেৱল মাত্ৰ সংস্কৃতৰে সেই শক্তি আছে আন পৃথিৱীৰ কোনো ভাষাৰ নাই সংস্কৃত এ ল্যাঙ্গুৱেজ that helps in methodized organization of life সংস্কৃতৰ জ্ঞানৰ জৰিয়তে মই মোৰ জীৱনক গঢ়ি তুলিব পাৰো কেৱল আজীৱিকাই নহয় মই মোৰ জীৱনক গঢ়ি তুলিব পৰা শক্তি সংস্কৃতৰ মাজত আছে এটো মই 9 নম্বৰ গুৰুত্ব বুলি কৈছো 10 নম্বৰ গুৰুত্ব মোৰ ভিতৰত শক্তি আছে মোৰ ভিতৰত অনন্ত শক্তিৰ পুঞ্জময় সেই শক্তিক অভিব্যক্ত হোৱাৰ জ্ঞান ইংৰাজী ভাষাৰ মাজত নাই জাপানী ভাষাৰ মাজত নাই কেৱল মাত্ৰ সংস্কৃতৰ ভাষাত আছে অৰ্থাৎ সংস্কৃত এ ল্যাঙ্গুৱেজ that helps in the manifestation of powers and potentialities latent within the being মোৰ ভিতৰত থকা শক্তিক মই যদি অভিব্যক্ত কৰিব খোজো without the help of সংস্কৃত মই কেতিয়াও নোৱাৰিম কাৰণ তাৰ গোপন ৰহস্য কেৱল মাত্ৰ সংস্কৃতৰ মাজত আছে হয় আজি আমি অনুবাদৰ জৰিয়তে ইংৰাজী অনুবাদ হিন্দী অনুবাদ বিভিন্ন অনুবাদৰ জৰিয়তে আমি কিছু পৰিমাণে উপকৃত হ'ম কিন্তু মূল ভাষাটো অধ্যয়নে আমাক যিমান ধৰণে উপকৃত কৰিব অনুবাদে সিমান উপকৃত কেতিয়াও আমাক কৰিব নোৱাৰে গতিকে আৰু এই শক্তি সংস্কৃতৰ বাহিৰে আন ভাষাৰ মাজত হয় আজিকালি যদি বিজ্ঞানৰ মাজত যদি আছে মই নাজানো কাৰণ মোৰ দৃষ্টিটো বিজ্ঞান ইজ ভেৰি মাছ বিজি উইথ আৰ্টিফিচিয়েল ইন্টেলিজেন্স বিজ্ঞানে আমাক নিজৰ অন্তৰ্নিহিত শক্তিৰ পৰা আমাক বিচ্ছিন্ন কৰিব বিচাৰিছে ষড়যন্ত্ৰ কৰিছে পৰিকল্পিতভাৱে মোৰ ভিতৰত থকা অন্তৰ্নিহিত শক্তিৰ পৰা মোক বিচ্ছিন্ন কৰিব বিচাৰিছে
কিন্তু সংস্কৃতে মোক কৈছে নহয়, তোমাৰ ভিতৰত শক্তিপুঞ্জ আছে আৰু সেই শক্তিপুঞ্জক কি ধৰণে অভিব্যক্ত কৰিব লাগে মোৰ তাত জ্ঞান আছে, মোৰ ওচৰত তুমি আহা। সংস্কৃতৰ বাহিৰে পৃথিৱীৰ আন কোনো ভাষাই দাবী কৰিব নোৱাৰে। 11 নম্বৰ গুৰুত্ব, আমি পাৰফেকশ্যনৰ কথা কওঁ, কিন্তু এই পাৰফেকশ্যনৰ বাবে গোপন ৰহস্য ক'ত আছে? কেৱল সংস্কৃত ভাষাৰ মাজত আছে। মই যদি জীৱনক পূৰ্ণতাৰ দ্বাৰা ঋদ্ধ কৰিব বিচাৰো, সংস্কৃত এ লেংগুৱেজ that helps in manifestation of inner perfection। 12 নম্বৰ গুৰুত্ব, সংস্কৃত এ লেংগুৱেজ অফ আপলিফমেণ্ট এণ্ড এনলাইটেনমেণ্ট। মই ভাবো সেই কথাটো নতুনকৈ আমি ক'ব দৰকাৰ নাই, বিকজ সংস্কৃত ইজ দি ৰিপজিটৰী অফ উইজডম এণ্ড ভেলুজ। সংস্কৃতৰ বাহিৰে আন ভাষাই ইমান পদ্ধতিগতভাৱে দাবী কৰিব নোৱাৰে। আন ভাষাত এতিয়া যিবোৰ গ্ৰন্থ ৰচিত হৈছে সেইবোৰৰো মূল উৎস সংস্কৃত গ্ৰন্থ। 13 নম্বৰ গুৰুত্ব, সংস্কৃত এ সেক্ৰেড মিডিয়াম ফৰ এক্সপ্ৰেছিং দি হাইয়েষ্ট স্পিৰিচুৱেল ট্ৰুথ এণ্ড এক্সপেৰিয়েন্স। উইদাউট সংস্কৃত আমাক আন ভাষাই সহায় কৰিব, কিন্তু উইদাউট সংস্কৃত মই মোৰ কেতিয়াও যে হাইয়েষ্ট স্পিৰিচুৱেল ট্ৰুথ আৰু এক্সপেৰিয়েন্স মই যদি অভিব্যক্ত কৰিবলৈ বিচাৰো, সেই ক্ষেত্ৰত সংস্কৃতৰ সাহায্য ইজ অলমোষ্ট ইনডিছপেঞ্চেবল। 14 নম্বৰ, যদি আজিৰ দিনটোত সংস্কৃত যদিও ৰাষ্ট্ৰীয় ভাষা নহয়, কাইলৈ যে সংস্কৃত ভাষা ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা নহ'ব, কোনে ন দি ক'ব পাৰিব? হয়তো অহা কাইলৈও নটিফিকেশ্যন জাৰি হ'ব, কাইলৈও হ'ব, সংস্কৃতৰ মাজত সেই সম্ভাৱনা আছে। সংস্কৃত at any moment could become our national language। আৰু যিদিনা নেশ্যনেল লেংগুৱেজ হ'ব, তাৰ যিটো গুৰুত্ব তেতিয়া আপোনালোকে নিজেই ৰিয়েলাইজ কৰিব পাৰিব। 14 নম্বৰ গুৰুত্ব। 15 নম্বৰ, আৰু বৰ্তমানৰ যুগত মোৰ দৃষ্টিত সংস্কৃতত যিমান সাৰ্বজনীনতা আছে, সংস্কৃত ভাষাই কথা কওঁতে যি ধৰণে সমগ্ৰ বিশ্বক আলিংগন কৰিছে, সমগ্ৰ পৃথিৱীৰ ভাষাসমূহৰ ভিতৰত একমাত্ৰ সংস্কৃতেই মোৰ দৃষ্টিত প্ৰকৃত ইউনিভাৰ্চেল লেংগুৱেজ, ট্ৰু গ্লোবেল লেংগুৱেজ। সংস্কৃতৰ দৰে কোনেও ক'ব পৰা নাই অমৃতাস্য পুত্ৰ বুলি, শ্ৰীনন্তু বিশ্বাস তমৃতাস্য পুত্ৰ বুলি পৃথিৱীত কোনেও ক'ব পৰা নাই। বসুধৈৱ কুটুম্বকম বুলি পৃথিৱীৰ এটা ভাষায়ো ক'ব পৰা নাই। মাতা ভূমি পুত্ৰোহং পৃথিৱী বুলি পৃথিৱীৰ এটা ভাষায়ো ক'ব পৰা নাই। গ্ৰীক ভাষায়ো ক'ব পৰা নাই, এনচিয়েণ্ট লেটিনেও ক'ব পৰা নাই, ইংৰাজীও ক'ব পৰা নাই। একমাত্ৰ সংস্কৃতে পাৰিছে। আৰু সেইবাবে মই কৈছো সংস্কৃত ইজ ইনডিড এ ট্ৰু গ্লোবেল লেংগুৱেজ। আৰু সেইবাবেই ভাৰতবৰ্ষৰ বাহিৰে পৃথিৱীৰ ফৰৱাৰ্ড লুকিং যিসকল মানুহ, সকলোৱে সংস্কৃতক ক্ৰমবদ্ধমানভাৱে আলিংগন কৰিবলৈ ধৰিছে। কেৱল ভাৰতীয়সকলক বাদ দি পৃথিৱীৰ আন দেশৰ মানুহে সংস্কৃতক ক্ৰমবদ্ধমানভাৱে আলিংগন কৰিবলৈ লৈছে, বিকজ ইট ইজ দি ট্ৰু গ্লোবেল লেংগুৱেজ। তাৰপিছত যিটো মই প্ৰথমতেই কৈছিলোঁ, সংস্কৃত and the classical language and the modern Indian language। বৰ্তমান সময়ত সংস্কৃত আধুনিক ভাৰতীয় ভাষা আৰু ধ্ৰুপদী ভাষাৰ মাজেৰে জীয়াই থাকিব লাগিব, আৰু আধুনিক ভাৰতীয় ভাষা আৰু ধ্ৰুপদী ভাষাসমূহেও সংস্কৃতৰ মাজেৰে জীয়াই থাকিব লাগিব। কাৰণ একে সগোত্ৰীয় ভাষা। ইতিহাসৰ এটা সময়ত সংস্কৃতৰ অধঃপতনৰ পিছত ভাৰতবৰ্ষত এই ধ্ৰুপদী ভাষাসমূহ উদ্ভৱ হৈছিল, আৰু আমাৰ বিগত 1000 বছৰৰ ভাৰতবৰ্ষৰ ইতিহাস মানে ধ্ৰুপদী ভাষাৰ ইতিহাস। আমি সেই কথাও স্বীকাৰ কৰিব লাগিব। আৰু সেইবাবে কৈছে কি যে মিউচুৱেলি কমপ্লিমেণ্টৰী, ওৱান কেন হেল্প দি আদাৰ। সংস্কৃত, ভাৰতীয় ধ্ৰুপদী ভাষা আৰু আধুনিক ভাৰতীয় ভাষা, এই তিনিওটা ভাষাই পৰস্পৰৰ হাত ধৰি আগবাঢ়িব লাগিব। নহ'লে প্ৰতিটোৱেই বিপদাপন্ন হ'ব। তাৰপিছত তেনেহ'লে সংস্কৃতৰ যিটো 17 নম্বৰ গুৰুত্ব মোৰ দৃষ্টিত কৈছে, ইট ইজ এ লিভিং লিংক টু আৱাৰ পাষ্ট। এটা জীৱন্ত সূত্ৰ। যদি সংস্কৃত নোহোৱা হৈ যায়,
আমি আমাৰ অতীতৰ সৈতে সম্বন্ধও আমাৰ বিচ্ছিন্ন হৈ যাব আৰু অতীতৰ সৈতে যিদিনাই আমাৰ সম্বন্ধ বিচ্ছিন্ন হৈ যাব সিদিনা আমি আৰু ভৱিষ্যত গঢ়াৰ স্বপ্ন কেতিয়াও দেখিব নোৱাৰিম গতিকে আৱাৰ লিভিং লিংক টু আৱাৰ পাষ্ট দি লেংগুৱেজ অকল লিভিং লিংক টু আৱাৰ পাষ্ট নহয় দি লেংগুৱেজ ডেট কেন লিড আছ টুৱাৰ্ডছ ডেজলিং ফিউচাৰ এটা সমুজ্জ্বল ভৱিষ্যতৰ দিশেও আমাক সংস্কৃতে আমাৰ নেতৃত্ব বহন কৰিব পৰা যোগ্যতা সংস্কৃতৰ মাজত আছে দি লেংগুৱেজ ডেট কেন মেডিয়েট বিটুইন আৱাৰ পাষ্ট প্ৰেজেণ্ট এণ্ড ফিউচাৰ সংস্কৃতে আৰু একেবাৰে শেষত whether you will agree or not I do not know সমগ্ৰ পৃথিৱীৰ ভাষা বিজ্ঞান philology as a whole can be enriched by Sanskrit alone because of এই যে মই কলো সংস্কৃতৰ যিটো rich structured grammatical foundation এই যিটো solid বৃহৎ ব্যাকৰণৰ যিটো বৃহৎ অট্টালিকা a language that can enrich the philology as a whole সমগ্ৰ পৃথিৱীৰ ভাষা বিজ্ঞানক যদি বিকশিত কৰিব লাগে এনৰিচ কৰিব লাগে সেই শক্তি কেৱল মাত্ৰ সংস্কৃতৰ সৈতে আছে গতিকে মই পুনৰ মাত্ৰ দুটা কথা কৈ শেষ কৰিব বিচাৰিছো এই যে আমি সংস্কৃতৰ মই যে কৈছিলো পাঁচটা যুগ আমি সেই কথা আমি আগত ৰাখি চলিব লাগিব প্ৰথম যুগ আমাৰ আৰম্ভ হৈছিল বৈদিক যুগ আমি কোনোবাই বৈদিক আৰু উপনিষদৰ যুগক আমি এটা যুগ বুলিও ধৰিব পাৰো কিন্তু আমি বেদৰ পিছত বৈদিক যুগক পিছত আমি উপনিষদৰ যুগটোক এটা দ্বিতীয় যুগ বুলিও ধৰিব পাৰো তৃতীয় যুগটো তেতিয়া মহাকাব্যৰ যুগ অৰ্থাৎ মহাভাৰত ৰামায়ণৰ যুগ তাৰ পিছৰ যুগটো হ'ল সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগ এই সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগতেই এক প্ৰকাৰ ক'বলৈ গ'লে ত্ৰয়োদশ শতাব্দীৰ পিছত সংস্কৃতৰ ৰচনা স্তিমিত হ'বলৈ ধৰে আৰু প্ৰায় সেই সময়খিনিৰ পৰা অৰ্থাৎ যিবোৰ কথ্য ভাষা আছিল সেই কথ্য ভাষাবোৰে সেই অধঃপতনৰ সময়ত আমাৰ সংস্কৃতিৰ দায়িত্ব নতুনকৈ গ্ৰহণ কৰিছিল আৰু সেইবাবেই মই কৈছো আমি সংস্কৃতৰ কথা চিন্তা কৰোঁতে সমানে ভাৰতৰ ধ্ৰুপদী ভাষা আৰু আধুনিক ভাৰতীয় ভাষাসমূহৰ গুৰুত্বৰ প্ৰতিও আমি গুৰুত্ব দিব লাগিব আৰু সেইবাবে মই মাত্ৰ দুটা শ্ৰী তৰবিন্দৰ মই কথা কৈ মই শেষ কৰিব বিচাৰিছো কৈছে যে এই জাতি তথা সংস্কৃতিৰ দিব্য বাল্যকাল অৰ্থাৎ তেওঁ নিশ্চিতভাৱে বৈদিক যুগৰ কথা ইংগিত কৰিছে কৈছে এই জাতি তথা সংস্কৃতিৰ দিব্য বাল্যকাল বীৰ্যৱান কৈশোৰ মোৰ দৃষ্টিত উপনিষদৰ যুগৰ প্ৰতি ইংগিত কৰিছে উজ্জ্বল তথা সবল প্ৰথম যৌৱন অতিক্ৰান্ত হৈছে উজ্জ্বল তথা সবল প্ৰথম যৌৱন মানে মহাভাৰতৰ যুগ সেই ঠাই অধিকাৰ কৰিছে সমৃদ্ধ দীৰ্ঘকাল স্থায়ী পৰিণত যৌৱনকালে এই পৰিণত যৌৱনকালটোৱেই হ'ল সংস্কৃত সাহিত্যৰ সহস্ৰ বৰ্ষব্যাপ্ত ধ্ৰুপদী সাহিত্য সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগ অৰ্থাৎ প্ৰথমটো দিব্য বাল্যকাল বৈদিক যুগ বীৰ্যৱান কৈশোৰ উপনিষদৰ যুগ উজ্জ্বল তথা সবল প্ৰথম যৌৱন মানে মহাকাব্যৰ যুগ আৰু সেই ঠাই অধিকাৰ কৰিছে এক সমৃদ্ধ দীৰ্ঘকাল স্থায়ী পৰিণত যৌৱনকালে এই সমৃদ্ধ পৰিণত যৌৱনকাল মানেই হ'ল সংস্কৃত সাহিত্যৰ সহস্ৰ বৰ্ষব্যাপ্ত ধ্ৰুপদী সাহিত্যৰ যুগ অৰ্থাৎ ভৱভূতি কালিদাস ভৰ্তৃহৰিৰ যুগ আৰু কৈছে তাৰ পৰৱৰ্তী ঘটনাৰূপে আহি দেখা দিছে একেই মাত্ৰাত সমৃদ্ধ তথা বহু বৰ্ণ বৈচিত্ৰ্যৰ শোভা সম্পদেৰে বিভূষিত ক্ষয় হোৱা অথবা অক্ষম হৈ পৰাৰ কালে কৈছে এই ধ্ৰুপদী সাহিত্যৰ সংস্কৃত সাহিত্যৰ ধ্ৰুপদী সাহিত্যৰ যুগৰ পিছত সেইবাবে আমি এই যে প্ৰাদেশিক ভাষাসমূহৰ প্ৰতি আমাৰ এটা কৃতজ্ঞ চিত্ত থকা প্ৰয়োজন কৈছে এই ক্ষয় মৃত্যুত পৰ্যবসিত হোৱা নাই কিয় নহল পৃথিৱীৰ আন দেশৰ ভাষাৰ ক্ষেত্ৰত হোৱা হলে সেই দেশৰ সাংস্কৃতিক অভিযান তেতিয়াই স্তব্ধ হৈ গ'লহেঁতেন কিন্তু ভাৰতৰ সৌভাগ্য কৈছে এই ক্ষয় মৃত্যুত পৰ্যবসিত হোৱা নাই কিয়নো ইয়াৰ পাছতেই কিছু পৰিমাণে পূৰ্ণ যৌৱনে দেখা দিছে কিন্তু পুনৰ উন্নতিৰ পথত অগ্ৰসৰ হ'বলৈ আৰু নতুনকৈ আৰম্ভ কৰিবলৈ ই প্ৰবৃত্ত হৈছে কিন্তু এই আৰম্ভণিৰ ভাষা কিন্তু আৰু সংস্কৃত নহয় এই যে ধ্ৰুপদী যুগৰ শেষৰ ফালে নতুন যিটো ভাৰতৰ নব্য সাংস্কৃতিক যিটো আমি যদি
আমাৰ যিটো এডভেঞ্চাৰ বুলি যদি কওঁ, কৈছে এই আৰম্ভণিৰ ভাষা আৰু সংস্কৃত নহয়, যিসমূহ প্ৰাদেশিক কথ্য ভাষাৰাজিৰ কন্যা, কথ্য প্ৰাদেশিক ভাষাৰাজিৰ কন্যা নতুনকৈ উদ্ভূত সেই ভাষাৰাজিক তেতিয়া উন্নীত তথা সাহিত্য সাধনাৰ বাহন কৰি তোলা হৈছে। আৰু এফালে যিদৰে প্ৰাচীন বিশাল সংস্কৃত ভাষাই ইয়াৰ বীৰ্য তথা অনুপ্ৰেৰণাদায়ক জীৱনী শক্তি হেৰুৱাই পেলাইছিল, তেনেদৰে আনফালে এইসমূহ ভাষা গঠিত তথা পৰিণত হৈ উঠিছিল। গতিকে আমি মই যে সেইবাবে বাৰে বাৰে কৈছোঁ যে আমি এই যে আধুনিক ভাৰতীয় ভাষা, ভাৰতীয় ধ্ৰুপদী ভাষা আৰু সংস্কৃত ভাষা, এই তিনিওটাই হাতত যদি একেলগে ধৰি যদি আগ নাবাঢ়ে, তিনিওটাই বিপদাপন্ন হ'ব। মই এটা উদাহৰণ দি মাত্ৰ শেষ কৰিছোঁ। এই যে মই নিজে সংস্কৃতৰ ছাত্ৰ নোহোৱা স্বত্তেও সেই কথাটোৰ গুৰুত্ব যে মই প্ৰথমতে যিখন কিতাপৰ কথা আপোনালোকক উল্লেখ কৰিছিলোঁ যে সদানন্দ যোগেন্দ্ৰ সৰস্বতীৰ বেদান্ত সাৰ, তাত থকা 4টা শব্দ নিত্যত্ব, নিষ্কামতা, বিবেক, বৈৰাগ্য, মই বুজিবৰ বাবে মোক সংস্কৃত ভাষাৰ জ্ঞান নালাগে, কাৰণ এইখিনি মই মোৰ নিজৰ অসমীয়া ভাষা শিকিছোঁ। কিয় অসমীয়া ভাষা শিকিছোঁ? অসমীয়া ভাষাৰ লগত সংস্কৃত ভাষাৰ যিটো নিবিড় অন্তৰংগ সম্বন্ধ বিজড়িত হৈ আছে। যদি সেই সম্বন্ধ বিজড়িত হৈ নাথাকিলহেঁতেন, তেনেহ'লে মই এই সংস্কৃতৰ শ্লোকটো মই কেৱল পঢ়াৰ পাছতেই বুজি নাপালোহেঁতেন মই। আৰু একেবাৰে শেষত মই আপোনালোকৰ দৃষ্টি আকৰ্ষণৰ বাবে সংস্কৃত ভাষাৰ গুৰুত্ব আৰু আপোনালোকৰ ভৱিষ্যত গৱেষণাৰ যদি কিবা সুযোগ সুবিধা হয়, আৰু তাৰ মাজতে সমগ্ৰ ভাৰতবৰ্ষৰ ভাৰতীয় জ্ঞান পৰম্পৰা, ভাৰতীয় দৰ্শনো এক প্ৰকাৰে সমাবিষ্ট হৈ আছে। আৰু এই ধৰণৰ গ্ৰেডেশ্যন জ্ঞানৰ ক্ষেত্ৰত গীতাত 3টা জ্ঞানৰ কথা কৈছে, 3টা বিশেষ শব্দৰে ক্ৰমূৰ্ধ, এটাৰ পিছত এটা। যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই 3বিধ জ্ঞানৰ পাঠোদ্ধাৰ কৰিবলৈ যদি যত্ন কৰে, এটা পূৰ্ণ পৰ্যায়ৰ গৱেষণাৰ বিষয় হৈ উঠিব পাৰে। 9 নম্বৰ অধ্যায়ৰ 1 নম্বৰ শ্লোকত গীতাই কৈছে গুহ্যতমং জ্ঞানম। সংস্কৃত ভাষাৰ যিটো মই সৌন্দৰ্যৰ ফালৰ পৰাও যদি কওঁ, গুহ্যতমং জ্ঞানম, অৰ্থাৎ দি চিক্ৰেট অফ অল চিক্ৰেটছ। কেনেকুৱা নলেজ? চিক্ৰেটছ অফ অল চিক্ৰেটছ, গুহ্যতমং জ্ঞানম। তাৰ পিছতেই গৈ কিন্তু 63 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই কৈছে গুহ্যাত গুহ্যতৰম। প্ৰথমটো কি শব্দ কৈছে? গুহ্যতমং জ্ঞানম। তাৰ পিছৰ যিটো ৱৰ্ড ব্যৱহাৰ কৰিছে গুহ্যাত গুহ্যতৰম জ্ঞান। আকৌ 64 নম্বৰ শ্লোকত ব্যৱহাৰ কৰিছে কোনটো শব্দ? সৰ্বগুহ্যতমং। এই যে 3বিধ জ্ঞান, গুহ্যতমং, গুহ্যাত গুহ্যতমং আৰু সৰ্বগুহ্যতমং, 9 নম্বৰ অধ্যায়ৰ 1 নম্বৰ শ্লোক, 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ শ্লোক আৰু 18 নম্বৰ অধ্যায়ৰ 64 নম্বৰ শ্লোক। এই 3টা জ্ঞান, ক্ৰমূৰ্ধ জ্ঞান, এই যে ভাৰতীয় জ্ঞান পৰম্পৰাৰ কথাও কৈছোঁ, সমগ্ৰ ভাৰতীয় জ্ঞান পৰম্পৰাৰ আমি মৰ্মমূলত উপনীত হ'ব পাৰিম যদি এই 3টা আমি যদি বাক্যাংশৰ পাঠোদ্ধাৰ কৰিব পাৰোঁ। পুনৰ মই সংস্কৃত বিভাগক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।